জনালো আপোনালোকৰ নিজৰ চেনেল এক্সাম বিৰলৈ আৰু ফ্ৰেণ্ডছ যেনেকুৱা আপোনালোকে দেখিবলৈ পাইছে কম্পিউটাৰ স্ক্ৰীনত যে আজিও আমি সলভ কৰিম গুৱাহাটী হাইকোৰ্টৰ এখন পেপাৰ যিটো এক্সাম হৈছিলে 2015 আৰু এইটো আছিলে ফৰ ৰিক্ৰুটমেণ্ট অফ কম্পিউটাৰ এছিষ্টেণ্ট আৰু দেখিবলৈ পোৱা মতে আপোনালোকে এইখন একচুৱেলি বহুত ডাঙৰ পেপাৰ আছিলে সেইটো সময়ত বা আজিৰ তুলনাত কাৰণ ইয়াতে কুৱেশ্যন নম্বৰ টোটেল নম্বৰ অফ কুৱেশ্যন আছিলে 150টা কিন্তু ভাল খবৰ বা ভাল এইখন পেপাৰৰ ৰিলেটেড ভাল কথা এটাই যে ইয়াতে এপ্টিটিউড ছেকশ্যনটো নাছিলে যিমান আছিলে কম্পিউটাৰ নলেজ আৰু মানে জেনেৰেল বা কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰতে গোটেইকেইটা কুৱেশ্যন আছে যিমানকেইটা মানে কুৱেশ্যন আছে গতিকে ভাল সেইটোৱে মাজে মাজে এটা দুটা ৰিজনিঙৰ পাব আপুনি কিন্তু মানে ডাইৰেক্ট যিটো মেথছৰ যিটো ছেকশ্যন থাকে সেইটো নাছিলে গতিকে কোনো পলম নকৰাকৈ আমি আৰম্ভ কৰোঁ আহক গতিকে ফাৰ্ষ্ট কুৱেশ্যন আছে এইটো কুৱেশ্যন নম্বৰ 1 In the year 2012, Dr. APJ Abdul Kalam developed an instrument with the help of cardiologist Soma Raju. It is in the name of যিটো ইনষ্ট্ৰুমেণ্ট মানে হেৰি কৰিছিলে ডিভেলপ কৰিছিলে বা যিটো ইনষ্ট্ৰুমেণ্ট ওলাইছিলে তাৰ হেল্প মানে এজন কাৰ্ডিঅলজিষ্ট আছিলে সোমা ৰাজু তাৰ লগত মানে কি আছিলে এছ'চিয়েট হৈ মানে যিটো ইনষ্ট্ৰুমেণ্ট ওলাইছিলে সেইটোৰ নাম কি আছিলে আমাক সেইটো সুধিছে অপশ্যন এ আছে ৰাজু কালাম ষ্টেণ্ট অপশ্যন বি আছে লাইফ ছেভিং ষ্টেণ্ট অপশ্যন চি আছে কাৰ্ডিঅ'ভাস্কুলাৰ ষ্টেণ্ট আৰু অপশ্যন ডি আছে কালাম ৰাজু ষ্টেণ্ট আৰু ইয়াৰে ৰাইট এনচাৰ হ'ব অপশ্যন ডি কালাম ৰাজু ষ্টেণ্ট নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 2 ইউনিয়ন মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্ট হেজ লঞ্চ সামানভে ৱেব পৰ্টেল টু ইয়াৰে অপশ্যন আছে আমাৰ চাৰিটা দিয়া আৰু মই যেনেকৈ কওঁ যে এটা ট্ৰিক আপোনালোকৰ লগত আগেও শ্বেয়াৰ কৰিছোঁ যে যিটো একচুৱেলি এনেকৈ যদি চেণ্টেঞ্চ ৱাইজ অপশ্যন দিয়া থাকে তেতিয়াহ'লে মানে 70 to 80% কেছত কি হয় যিটো সবাতকৈ লম্বা অপশ্যন দিয়া থাকে সেইটোৱে ৰাইট হয় তো ইয়াতেও আমাৰ অপশ্যন চি এইটোৱে ৰাইট হ'ব গতিকে এইটো ট্ৰিক যেতিয়া আপোনালোকে টুক্কা মাৰা কণ্ডিশ্যন আহে তেতিয়া ইউজ কৰিব পাৰে যে এইটো এক্ট এজ এ ডেটাবেছ ফৰ কমপ্লাইড and map information on various Gram Panchayat related activities. And two right answer of option C. Next is our question number 3. In May 2012, late Dr. APJ Abdul Kalam launched a program for the youth of India. It is. আৰু সেইটো কোনটো আছিলে যেটো ইউথৰ কাৰণে মানে লঞ্চ কৰিছিলে ডক্টৰ এপিজে আব্দুল কালামে আৰু এইটো হৈছে আপোনালোকৰ অপশ্যন বি হোৱাট কেন আই গিভ আৰু আপোনালোকে এই পেপাৰখন মন কৰিব যে 2015ত মই যিমানখিনি মনত কৰিব পাৰিছোঁ 2015তে এপিজে আব্দুল কালামৰ মৃত্যু হৈছিলে গতিকে পেপাৰখনত 2015ৰে গতিকে ইয়াত এপিজে আব্দুল কালাম ৰিলেটেড কেইবাটাও কুৱেশ্যন আহিছে গতিকে আগবাঢ়ো আহক কি দিছে চাওঁ নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 4 দ্য নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি NDMA comes under কোনটো মিনিষ্ট্ৰী আণ্ডাৰত আহিছে মিনিষ্ট্ৰী অফ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ এইটো হ'ব নোৱাৰে মিনিষ্ট্ৰী অফ আৰ্বান ডেভেলপমেণ্ট আৰু নেক্সট আছে মিনিষ্ট্ৰী অফ ফাইনেন্স মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ আৰু এইটো ডিজাষ্টাৰ মেনেজমেণ্ট এইটো কিহত আহে হোম এফেয়াৰ্ছৰ আণ্ডাৰত আহিব So, 4ৰ answer হ'ব option D. Next আছে question number 5. Name the Indian American woman who was honored as champions of change by the White House of the USA in July 2015. মানে কোনজন ইণ্ডিয়ান আমেৰিকান উমেন আছে যাক মানে কি টাইটেলেৰে অনাৰ কৰা হৈছে যে অনাৰ চেম্পিয়নছ অফ চেঞ্জ বাই দ্য হোৱাইট হাউচ অফ USA আৰু ৰাইট এনচাৰ হ'ব কুৱেশ্যন নম্বৰ 5ৰ এইটো অপশ্যন এ সুনিতা বিশ্বনাথ Next আছে আমাৰ question number 3 who is named as the golden ball winner in the CONCACAF Gold Cup tournament 2015 আৰু এইটো 6ৰ right answer হ'ব এইটো Gardado right answer হ'ব option C আমাৰ next question আছে question number 7 roller skating is associated with আৰু এইটোৰ right answer হ'ব এই option A Master Prabhup second Next আছে আমাৰ question number B. Josna Sinapa India defeated Lina Hossain and bagged the title in the Victoria Open in Melbourne. Lina Hossain belongs to which country? আৰু ইয়াৰে question number 8ৰ right option হ'ব এইটো C. Option number C Denmark. Lina Hossain যিজন প্লেয়াৰ আছে এজন একচুৱেলি ডেনমাৰ্কৰ লগত জড়িত Next আছে আমাৰ question number 9. The winner of British Grand Prix 2015 is 2015 British Grand Prix winner কোন আমাক এইটো সুধিছে আৰু ইয়াৰে ৰাইট অপশ্যন হ'ব এইটো অপশ্যন ডি লিউইছ হেমিল্টন নেক্সট আছে কুৱেশ্যন নম্বৰ 10 H1N1 ভাইৰাছ ইজ সামথিং মেনশ্যন ইন দ্য নিউজ উইথ ৰেফাৰেঞ্চ টু হুইচ ওৱান অফ দ্য ফলোয়িং ডিজিজ H1N1 যিটো ভাইৰাছ আছে সেইটো সোয়াইন ফ্লুৰ লগত ৰিলেটেড আৰু এইটো নিউজত আপোনালোকে শুনিবলৈ চাগে পাই থাকে H1N1 ভাইৰাছ সোয়াইন ফ্লু 2000 নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 11 at the decrease in tax to GDP ratio of a country indicates which of the following আৰু অপশ্যনবোৰ আছে যে স্লো ইকনমিক গ্ৰোথ ৰেট আৰু আছে আপোনাৰ এইটো লেছ ইকুইটেবল ডিষ্ট্ৰিবিউশ্যন অফ নেশ্যনেল ইনকাম আৰু এইটো কি দিছে আচ্ছা মানে এইটো এনেকৈ দিছে যে 1 আৰু 2 এই দুটা দিয়া আছে ৰিজন আৰু কোনটো হয় এইটো আমি সিলেক্ট কৰিব লাগিব এই অপশ্যন একেটা পৰা A B C D অপশ্যন A দিয়া আছে অনলি 1 অপশ্যন B দিয়া আছে অনলি 2 অপশ্যন C দিয়া আছে both 1 and 2 আৰু অপশ্যন D দিয়া আছে যে neither 1 nor 2 আৰু এইটো ৰাইট আনসাৰ মোৰ হিচাপত হ'ব লাগে অপশ্যন B only 2 এইটো হ'ব লাগে যে only 2
নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 12 প্ৰধানমন্ত্ৰী জন ধন যোজনা হেজ বিন লঞ্চড ফৰ প্ৰধানমন্ত্ৰী জন ধন যোজনা কিহৰ কাৰণে লঞ্চ কৰা হৈছিল যে প্ৰভাইডিং হাউজিং লোন টু পুৰ পিপল হাউজিং লোনৰ কাৰণে আছে প্ৰভাইডিং উমেন সেল্ফ হেল্প এইটো নহয় প্ৰমোটিং ফাইনেন্সিয়েল ইনক্লুজন এইটো অপশ্যন সি promoting financial inclusion in the country. Next আছে আমাৰ question number 13 which one of the following pairs of states of India indicates the easternmost and westernmost state মানে কোন মানে কি দিছে couple of pairs of আপোনাৰ state দিছে দুখন আৰু এইখন মানে কি একদম মানে কি আছিল এক্সট্ৰিম ইষ্ট আৰু এক্সট্ৰিম ৱেষ্টত পৰে মানে ইণ্ডিয়াৰ হেৰি যিটো আছে জিঅ'গ্ৰাফিক এৰিয়া আছে তাৰ একদম ইষ্ট বা একদম ৱেষ্টত পৰে আৰু সেইটো কোনটো হ'ব দিছে আৰু সেইটো আপোনালোকে চাই গম পাবয়ে 13ৰ ৰাইট এনসাৰ সেইটো হ'ব অৰুণাচল প্ৰদেশ আৰু গুজৰাট অৰুণাচল আমাৰ অসমৰ ইষ্টত আছে একচুয়ালি ইষ্টত পৰে অৰুণাচল প্ৰদেশ আৰু একদম ৱেষ্টত পৰে গুজৰাট সেইটো Next আছে আমাৰ question number 14 the which of the following national park is unique in being a swamp with floating vegetation that supports a rich biodiversity আৰু 14ৰ right answer হ'ব এইটো option B Keibul Lamjau National Park Next আছে আমাৰ question number 15 among the following which were frequently mentioned in the news for the outbreak of Ebola virus recently এই 2015 এইটো কথা Ebola virusৰ outbreakৰ খুব মানে নিউজ চলি আছিল চৰ্চা চলি আছিল আৰু এইটো কোনখন দেশত হয় frequently mentioned in the news for মানে কোনখন হেৰি হৈছিলে দেশত মানে ইবোলা ভাইৰাছ আউটব্ৰেকৰ কথা আহি আছিল সেইটো আমাক সুধিছে আৰু কোৱেশ্চন নম্বৰ 15ৰ ৰাইট এনসাৰ হ'ব এইটো বি অপচন বি গিনিয়া সিৰিয়া লিওন আৰু লিবেৰিয়া নেক্সট আছে আমাৰ কোৱেশ্চন নম্বৰ 16 the government of India has established নীতি আয়োগ to replace the এইটো আপোনালোকে চাগে জানে বেছিভাগে যে নীতি আয়োগটো কিহক ৰিপ্লেস কৰাৰ কাৰণে আনিছিল সেইটো হ'ল অপচন ডি প্লেনিং কমিশন নেক্সট আছে আমাৰ কোৱেশ্চন নম্বৰ 17 consider the following statement the first woman president of Indian National Congress was Sarojini Naidu আৰু এটো আছে নেক্সট আছে কোৱেশ্চন নম্বৰ 2 যে the first Muslim president of the Indian National Congress was Baduddin Tyabji আৰু ইয়াতে আমাক যে কি দিছে অপচন দিয়া আছে যে only A B only 2 C both 1 and 2 D neither 1 nor 2 আৰু 17 ৰ ৰাইট আনসাৰ হ'ব এইটো অপচন B only 2 actually এইটো the first Muslim president of the Indian National Congress was Baduddin Tyabji next আছে আমাৰ কোৱেশ্চন নম্বৰ 18 Indira Gandhi Prize for Peace Discernment and Development for 2014 was given to which one of the following or 18 or right answer hobo ISRO Indian Space Research Organization next আছে আমাৰ question number 19 who or which of the following is the custodian of the Constitution of India আৰু এই question টো আপোনালোকে মানে দেখিব যে এই question টো খুবেই ৰিপিট হয় বহুত এক্সামত এই question টো ৰিপিট হয় আৰু এইটো custodian বুলি ক'লে Constitution of India custodian বুলি ক'লে এইটো হয় অপচন ডি the Supreme Court হ'ব so গতিকে অপচন কি আছিল 19 ৰ question অপচন ৰাইট অপচন হ'ব অপচন ডি Next আছে আমাৰ question number 20 the provision of 5th schedule and 6th schedule in the Constitution of India are made in order to protect the interest of scheduled tribes এইটো হ'ব right answer option A protect the interest of scheduled tribes গতিকে question number 20 right option হ'ব A next আছে আমাৰ 21 consider the following state Arunachal Pradesh Himalaya Mizoram in which of the above state the tropical wet evergreen forest occur tropical wet evergreen forest কোনখন ষ্টেটত আহিছে আহে সুধিছে আৰু 21 ৰ ৰাইট অপচন হ'ব 1 and 3 অৰুণাচল প্ৰদেশ আৰু কি আছিল মিজোৰাম হিমাচল প্ৰদেশত নাহে tropical wet evergreen হিমাচল প্ৰদেশত নাহে অৰুণাচল আৰু মিজোৰামত আহে গতিকে 21 ৰ ৰাইট আনসাৰ হ'ব আমাৰ অপচন সি নেক্সট আছে আমাৰ question number 22 in a particular region of India the local people train the roots of living trees into robust bridge the streams as the time passes the bridge becomes stronger this unique living root bridge are found in এটো সাগে আপোনালোকে বহুতে জানে দেখিবলৈ পাইছে সাগে একচুয়ালি মই গৈছিল এবাৰ মেঘালয় তাৰ তাতে মই দেখি পিনে মানে উঠি আহিছো এই ব্ৰিজটো তাৰ ইটো আছে মেঘালয় গতিকে 22 ৰাইট অপচন হ'ব এ নেক্সট আছে আমাৰ question number 23 আৰু ইটো আছে যে in which of the following activities are Indian remote sensing IRS satellite used আৰু এইটো আছে আপোনাৰ কি আছিল assessment of crop productivity locating groundwater resource number 3 mineral exploration telecommunication আৰু traffic studies আৰু আমাৰ অপচন দিয়া আছে যে A 1 2 3 B 4 and 5 C 1 2 1 2 3 4 5 গতিকে 23 ৰাইট আনসাৰ হ'ব এইটো assessment of crop productivity locating groundwater resource আৰু mineral exploration এটোৰ কাৰণে কি হ'ব Indian remote sensing এটো আছে IRS satellite হেতু ইউজ হয় next আছে আমাৰ question number 24 which one of the following was given classical language status recently আৰু 24 ৰ ৰাইট অপচন হ'ব Odia next আছে আমাৰ question number 25 tides occur in the ocean and sea due to which of the following আৰু এটো কি হ'ব অপচন আছে gravitational force of the sun এটো হয় gravitational force of the moon এটো হয় আৰু centrifugal force of the earth গতিকে তিনিটাই হয় গতিকে কি হ'ব 25 ৰ ৰাইট অপচন হ'ব 25 ৰ ৰাইট অপচন হ'ব এটো ডি নেক্সট আছে আমাৰ question number next কি দিছে question the select related words letters numbers from the given responses acha next দিছে আমাৰ question number 26 the traveler journey
গতিকে চেইলাৰ কি হ'ব এইটো আপোনালোকে চাগে জানে অতি সহজ চি ভয়েজ ভয়েজ ট্ৰেভেলাৰে যদি জাৰ্ণি কৰে চেইলাৰ কি কৰে ভয়েজ উঠে গতিকে কি নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 27 যে আই মায়োপিয়া টিত কি হ'ব পাইৰিয়া পাইৰিয়া নেক্সট আছে কুৱেশ্যন নম্বৰ 28 যে ট্ৰেক্টৰ ট্ৰেইলাৰ হৰ্চ আৰু 28ৰ ৰাইট অপশ্যন হ'ব হৰ্চ কি হ'ব চেডল অপশ্যন চি হ'ব চেডল নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 29 এ কাষ্টমাৰ উইচেছ টু পাৰ্চেছ সাম US ডলাৰ্ছ ইন ইণ্ডিয়া হি সি শুড গো টু এটা কাষ্টমাৰে যদি মানে কি US ডলাৰ তাক ইণ্ডিয়াত লগা হয় তে সি মানে কোনটো অথৰিটি বা কোনটো হেৰি কণ্টেক্ট কৰিব লাগিব সেইটো দিয়া হৈছে পাব্লিক ডেট ডিভিজন অফ দ্য RBI আমেৰিকান এক্সপ্ৰেছ বেংক আৰু RBI অৰ এনি ব্ৰাঞ্চ অফ RBI আৰু কি আছিলে এইটো মিনিষ্ট্ৰী অফ ফৰেইন এফেয়াৰ আৰু এইটো ৰাইট অপশ্যন হ'ব অপশ্যন এইটোতো আমাৰ সেইটো ৰুলে এপ্লাই হৈছে যে যিটো সবাতকৈ ডাঙৰ থাকে অপশ্যন সেইটোৱে 70 to 80% কেছত ৰাইট হয় গতিকে অপশ্যন চি RBI অৰ এনি ব্ৰাঞ্চ অফ এ বেংক হুইচ ইজ অথৰাইজড ফৰ সাচ বিজনেছ নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 30 হুইচ অথৰিটি ৰিকমেণ্ডছ দ্য প্ৰিন্সিপাল গভৰ্নিং দ্য গ্ৰেণ্টছ ইন এইড অফ দ্য ৰেভিনিউ অফ দ্য ষ্টেট আউট অফ দ্য কনচলিডেটেড ফাণ্ডছ অফ ইণ্ডিয়া আৰু এইটো কুৱেশ্যন নম্বৰ 30 ৰাইট এনচাৰ হ'ব এইটো পাব্লিক একাউণ্ট কমিটি ইউনিয়ন মিনিষ্ট্ৰী অফ ফাইনেন্স কমিশ্যন অপশ্যন চি হ'ব এইটো অপশ্যন চি ৰাইট এনচাৰ হ'ব ফাইনেন্স কমিশ্যন নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 31 আৰু এইটো কুৱেশ্যন আছে যে গোল্ডেন হেণ্ডশেক স্কিম ইন ইণ্ডিয়া ইজ ৰিলেটেড উইথ আৰু এইটো গোল্ডেন হেণ্ডশেক স্কিমটো কি আছিল ইয়াতে যদিও মানে গোল্ডেন আছে ইয়াতে এইটো কিন্তু গোল্ডৰ লগত জড়িত নহয় এইটো হৈছে অপশ্যন এ ভলাণ্টাৰী ৰিটায়াৰমেণ্টৰ লগত জড়িত গতিকে 31ৰ ৰাইট অপশ্যন অপশ্যন এ ভলাণ্টাৰী ৰিটায়াৰমেণ্ট নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 32 আণ্ডাৰ দ্য ডিৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি আপ টু হোৱাট এজ অফ চিলড্ৰেন দে এক্সপেক্টেড টু বি প্ৰভাইড ফ্ৰী এণ্ড কম্পালচৰী এডুকেশ্যন আৰু 32 ৰাইট এনচাৰ এইটো আপোনালোকে চাগে জানে যে এইটো ডিৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি DPSP আমি যিটো কওঁ সেই তাত দিয়া আছে যে 14 বছৰলৈ কি হ'ব এইটো ফ্ৰী এডুকেশ্যন ফ্ৰী এণ্ড কম্পালচৰী এডুকেশ্যনৰ কথা উল্লেখ কৰা হৈছে নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 33 হু ৱাজ দ্য ফাৰ্ষ্ট উমেন টু বিকাম দ্য প্ৰাইম মিনিষ্টাৰ অফ এ কাণ্ট্ৰি অকল যে আমাৰ ইণ্ডিয়াৰে নহয় এইটো যিকোনো কাণ্ট্ৰিৰে ভিতৰত সুধিছে যে 33ৰ কোন মানে কি প্ৰাইম মিনিষ্টাৰ প্ৰথম কোনে হৈছিলে হেৰি অফ এ কাণ্ট্ৰি যিকোনো কাণ্ট্ৰি এখনৰ প্ৰথম উমেন কোন আছিলে প্ৰাইম মিনিষ্টাৰ হোৱাৰ কাৰণে কি আছিল প্ৰাইম মিনিষ্টাৰ হৈছিলে আৰু সেইটো ৰাইট এনচাৰ হ'ব কুৱেশ্যন নম্বৰ ডি শ্ৰীমাভো বন্দৰনাইক নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 34 ফেক্টৰ হুইচ ইজ ৰেছপনচিবল ফৰ ডিজিজ ইন প্লেণ্টছ আৰু এইটো ৰাইট অপশ্যন হ'ব ফেক্টৰ হুইচ ইজ ৰেছপনচিবল ফৰ ডিজিজ ইন প্লেণ্টছবোৰৰ বেমাৰৰ মেইন কাৰণ কোন হৈছে ফাংগি বেক্টেৰিয়া ভাইৰাছ প্ৰটোজোৱা আৰু এইটো ৰাইট অপশ্যন হ'ব অপশ্যন এ ফাংগি নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 35 ষ্টাডি অফ ফিমেল ৰিপ্ৰডাক্টিভ ছিষ্টেম ইজ আৰু 35ৰ এইটো কি হ'ব যে গাইনেকলজি ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গেন ছিষ্টেমৰ মানে কি ষ্টাডিটোক আমি কি বুলি কওঁ যে গাইনেকলজি নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 36 ইন হুইচ ওৱান অফ দ্য ফলোইং এনিমেলছ ইজ স্কিন ৰেছপিৰেটৰী মানে 36ত সুধিছে যে কোনটো এনেকুৱা মানে কি জীৱ আছে বা এনিমেল আছে যিয়ে মানে স্কিনেৰে মানে কি ৰেছপিৰেটৰী ছিষ্টেমটো একচুৱেলি ৰেছপিৰেটৰী যিটো অৰ্গেন থাকে সেইটো স্কিন হয় আৰু এইটো ফ্ৰগৰ হয় উশাহ নিশাৰ কাৰণে সিহঁতে ব্যৱহাৰ একচুৱেলি স্কিনটোৱে কৰে গতিকে মেইন ৰেছপিৰেটৰী অৰ্গেন সিহঁতৰ স্কিন হয় আৰু সেইটো হ'ব ফ্ৰগ নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 37 এ ফিউজ ৱায়াৰ ইজ মেড আপ অফ এন এলয় অফ 37 দিয়া হৈছে আৰু 37ৰ ৰাইট অপশ্যন হ'ব এইটো অপশ্যন নম্বৰ বি টিন এণ্ড লিড যিটো আমাৰ ফিউজৰ যিটো ৱায়াৰ থাকে সেইটো মানে কিহৰ হেৰিৰে বনোৱা থাকে বুলি সুধিছে এলয়ৰে বনোৱা সেইটো সুধিছে আৰু সেইটো 37ৰ ৰাইট অপশ্যন হ'ব টিন এণ্ড লিড অপশ্যন নম্বৰ বি নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 38 হুইচ ওৱান অফ দ্য ফলোইং হেজ দ্য হাইয়েষ্ট ফুৱেল ভেলু আৰু 38ৰ ৰাইট অপশ্যন কোনটো হ'ব যে হাইড্ৰজেন চাৰ্কল নেচাৰেল গেছ গেছলিন আৰু 38ৰ ৰাইট অপশ্যন হ'ব এইটোৱে এ হাইড্ৰজেন ফুৱেল ভেলু হিচাপত হাইড্ৰজেন মানে কি বেছি ভেলু ফুৱেল হিচাপত যদি আমি চাওঁ গতিকে নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 39 এজ পাৰ দ্য ইণ্ডিয়া এণ্টাৰপ্ৰেনাৰশ্বিপ ৰিপৰ্ট 2014 হুইচ ষ্টেট হেজ ইমাৰ্জ এজ মষ্ট এণ্টাৰপ্ৰেনিয়ৰ ফ্ৰেণ্ডলি ষ্টেটছ ইন দ্য কাণ্ট্ৰি আৰু 39ৰ ৰাইট অপশ্যন এইটো কুৱেশ্যন নম্বৰ চি গুজৰাট অপশ্যন নম্বৰ চি গুজৰাট নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 40 বিউফৰ্ড স্কেল ইজ ইউজ টু ডিটাৰমাইন আৰু এইটো বিউফৰ্ড স্কেলটো কি মানে আমি প্ৰেডিক্ট বা ডিটাৰমাইন কৰাৰ কাৰণে ইউজ কৰোঁ আৰু সেইটো হৈছে অপশ্যন এ দ্য স্পীড অফ দ্য উইংছ গতিকে 40 ৰাইট অপশ্যন হ'ব এ নেক্সট দিয়া আছে কুৱেশ্যন নম্বৰ 41 হুইচ স্পেচ এজেঞ্চি হেজ লঞ্চ দ্য মেগনেটোস্ফিয়াৰিক মাল্টি স্কেল স্পেচ ক্ৰাফ্ট বা MMS আমি যিটো MMS বুলি কওঁ মেগনেটোস্ফিয়াৰিক মাল্টি স্কেল স্পেচ ক্ৰাফ্ট আৰু 41ৰ ৰাইট অপশ্যন হ'ব অপশ্যন বি নাছা 41ৰ ৰাইট অপশ্যন হ'ব অপশ্যন বি নাছা নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 42 ত্ৰিভুৱন ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট ইজ দ্য অনলি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট অফ কোনখন দেশৰ মানে এইখন অনলি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট হয় ত্ৰিভুৱন ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট আৰু 42 ৰাইট এনচাৰ হ'ব অপশ্যন চি নেপাল নেক্সট আছে আমাৰ 43 হুইচ কাণ্ট্ৰি ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ ৰাবাৰ ইন দ্য ৱৰ্ল্ড আৰু ৰাবাৰৰ লাৰ্জেষ্ট প্ৰডিউচাৰ কোন হয় গতিকে কুৱেশ্যন নম্বৰ 43 ৰাইট অপশ্যন হ'ব অপশ্যন চি থাইলেণ্ড নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 44 দ্য বেইজিং ডিক্লাৰেশ্যন এণ্ড প্লেটফৰ্ম ফৰ একশ্যন BPFA
is an international declaration on এইটো কিহৰ international declaration আছিলে women rights global warming wildlife conservation আৰু combat terrorism আৰু এইটো right option হ'ব option A 44 right option হ'ব option A women rights এইটো women rights ৰ কাৰণে হেৰি আছিল international declaration আছিলে next আছে আপোনাৰ question number 45 যে as per the UN women report which country is the highest percentage of women parliamentarians in the world আৰু 45 ৰ right option হ'ব option C Rwanda 45 ৰ right option হ'ব option C Rwanda next আছে আমাৰ question number 46 who became the first cricketer to score 4 successive one day international centuries আৰু 46 ৰ right answer হ'ব C কুমাৰ সাংগাকাৰ কিন্তু ৰিসেন্টলি একচুয়ালি মই যিমানখিনি মনত কৰিব পাৰিছো এই 2015 তে এইটো মানে ৰেকৰ্ড এচিভ কৰিছিলে কুমাৰ সাংগাকাৰাই গতিকে সেইটো কাৰণে সেই হিচাপৰ কাৰণে মানে কাৰেণ্ট এফেয়াৰ্স হিচাপত আহিছিলে আপোনালোকে যদি মানে মনত কৰিব পাৰিছে তে 2015 তে আমাৰ যেটো ক্ৰিকেট ওয়াৰ্ল্ড কাপ আছিলে সেই ওয়াৰ্ল্ড কাপ অনুষ্ঠিত হৈছিলে আৰু হেতু অনুষ্ঠিত হৈছিলে অষ্ট্ৰেলিয়াত আৰু হেতু মানে মোৰ যিমানখিনি মনত পৰে সেই ওয়াৰ্ল্ড কাপতে কুমাৰ সাংগাকাৰা এই ৰেকৰ্ডটো এচিভ কৰিছিলে এই ৰেকৰ্ডটো মানে হেৰি কৰিছিলে তেওঁৰ নামত কৰিছিলে গতিকে হেতুৰ কাৰণে সেই হিচাপত মানে এইটো ইয়াত 46 দিয়া হৈছে next question আছে আমাৰ question number 47 আৰু এটো আছে যে that 2018 FIFA World Cup is scheduled to take place in আৰু এটো হৈছিলে question number option number B Russia next আছে who among the following has been voted as the greatest ODI player in the history of cricket in an exercise conducted by ESPN Cricinfo আৰু এটো right option হ'ব এটো option C right answer হ'ব 48 ৰ যে কি আছিল এইটো একচুয়ালি এটা মানে কি সার্ভে টাইপৰ আছিল সার্ভে এনেকুৱা কন্ডাক্ট কৰিছিল ESPN Cricinfo তে এইটো গ্ৰেটেষ্ট প্লেয়াৰ অফ অল টাইম ইন হিষ্ট্ৰি অফ ক্ৰিকেট এইটো একচুয়ালি ভিভিয়ান ৰিচাৰ্ড বুলি আমি কওঁ ওয়েস্ট ইন্ডিজৰ মানে ক্ৰিকেটাৰ তেওঁলোক এইটো সন্মান দিয়া হৈছিল যে ভিভ ৰিচাৰ্ড next আছে আমাৰ question number 49 which state recently launched a scheme आपकी बेटी हमारी बेटी to combat the problem of declining child sex ratio কোনখন ষ্টেটে এই স্কিমটো লঞ্চ কৰিছিলে আৰু 49 ৰ ৰাইট আনসাৰ হ'ব এইটো question option C হৰিয়ানা 49 ৰ ৰাইট আনসাৰ হ'ব option C হৰিয়ানা next আছে আমাৰ question number 50 according to 2011 census which state has the highest density of population in the country আৰু এইটো বিহাৰ option B বিহাৰ এতিয়াও যদি মানে এইটো 11 census মতে নহয় next আমাৰ ৰিসেন্ট যেটো census আছে সেইটো তো মানে highest population কি আমাৰ state হৈছে বিহাৰ next আছে আমাৰ question number 51 which among the following is not a principal tributary of ব্ৰহ্মপুত্ৰ আৰু এইটো right answer হ'ব এইটো option C সোনাই সুবানচিৰি ধানচিৰি মানস এইবোৰ principal tributary হয় ব্ৰহ্মপুত্ৰৰ Okay, next আছে আমাৰ question number 2 in which state is located the mountain lake named Menmecho Lake আৰু 52 right answer হৈছে এইটো Sikkim Menmecho Lake next আছে আমাৰ question number 53 the world's largest marine reserve Chagos archipelago is in এইটো কোনটো সাগৰ বা অপচনত আছে এইটো হৈছে world's largest marine reserve Chagos archipelago আৰু গতিকে এইটো 53 right answer হ'ব এইটো B ইণ্ডিয়ান ওচেন ভাৰতীয় মহাসাগৰত এইটো মানে আছে অনুষ্ঠিত next আছে আমাৰ question number 54 which is the only regenerative organ in the human body আৰু এইটো আপোনালোকে চাগে জানে 54 ব্ৰেইনে নিজকে ৰিজেনাৰেট কৰিব নোৱাৰে পেনক্ৰিয়াছে লাংছ এইবোৰে নোৱাৰে এটাই কৰিব পাৰে ৰিজেনাৰেট সেইটো হৈছে 54 ৰ ৰাইট অপচন বি লিভাৰে মানে কি হয় এইটো ৰিজেনাৰেট কৰিব পাৰে next আছে 55 the brand ambassador of the northeast region is brand ambassador 50 northeast region এইটো কোন আছিলে সেইটো হৈছে আপোনালোকৰ এইটো brand ambassador of the northeast region is Baisang Bhutia, Mary Kom, Sunil Setri, Priyanka Chopra. ইয়াতে সকে মানে অলপ কনফিউজন এনেকুৱা ক্ৰিয়েট হ'ব পাৰে যে প্ৰিয়ংকা চোপ্ৰা কিন্তু 2015 ৰ মতে তেতিয়া সকে প্ৰিয়ংকা চোপ্ৰা নাছিলে মোৰ যিমানখিনি মনত আছে এইটো ৰাইট অপচন হ'ব মেৰী কম প্ৰিয়ংকা চোপ্ৰাৰ আগত মানে ব্ৰেণ্ড এম্বাসেডৰ আছিলে মেৰী কম নেক্সট আছে আমাৰ question number 56 the scheme bringing green revolution to eastern India BGREI aims to maximize the yield of which two crops bringing into eastern India aims to maximize the yield of which two crop মানে কোনটা ক্ৰপৰ মানে খেতি বহুৱাৰ কাৰণে এই হেৰিটো স্কিমটো অনা হৈছিলে বা এই স্কিমটোৰ এইম আছিলে আৰু 56 ৰ ৰাইট অপচন হ'ব যে কি আছিল ৰাইস এণ্ড বাৰ্লি এণ্ড হুইট ৰাইস এইটো অপচন সি ৰাইস এণ্ড হুইট next আছে 57 in which country Indian Prime Minister has inaugurated the first of the 8 coastal surveillance radar system CSRS being set up by India Indian Prime Minister কি কৰিছিলে এইটো ইনোগ্ৰেট কৰিছিলে কি আছিল কোনখন কান্ট্ৰিৰ কাৰণে the 8 coastal surveillance radar system first of the 8 coastal surveillance radar system যেটো আমি CSRS বুলি কয় এইটো কোনখন মানে হেৰি দেশত কি কৰিছিলে এইটো ইনোগ্ৰেট কৰিছিলে আমাৰ ইণ্ডিয়ান প্ৰাইম মিনিষ্টাৰ বা নৰেন্দ্ৰ মোদী বুলি কওঁ আমি আৰু 57 ৰ ৰাইট আনসাৰ হ'ব যে এইটো Seychelles 57 ৰ ৰাইট অপচন হ'ব Seychelles next আছে আমাৰ question number 58 winner of Ranji Trophy 2015 is আৰু এইটো ৰাইট অপচন হ'ব অপচন C কৰ্ণাটকা next আছে আমাৰ question number 59 by defeating which country Indian women team has won the FIH
FIH হকি ৱৰ্ল্ড লীগ ৰাউণ্ড 2 এইটো ৱৰ্ল্ড লীগ মানে জিকিছিলে সেইটো সোধা নাই যে ৰাউণ্ড 2 মানে ৰাউণ্ড 2 মানে ইণ্ডিয়ান যিটো উমেন হকি টিম আছিলে কাৰ এগেইনষ্টত জয়ী হৈ মানে ৰাউণ্ড 2 কোৱালিফাই কৰিছিলে ৰাউণ্ড টুৰ হেৰিখন জিকিছিলে আৰু 59ৰ ৰাইট অপশ্যন হ'ব এইটো বি পলেণ্ডৰ লগত জিকিছিলে ৰাউণ্ড 2 59 ৰাইট অপশ্যন হ'ব অপশ্যন বি নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 60 যে হোৱাট ইজ ইণ্ডিয়াছ ফিমেল লেবাৰ ফ'ৰ্চ পাৰ্টিচিপেশ্যন ৰেট এট প্ৰেজেণ্ট আৰু এইটো আপোনালোকে মানে কি জেনেৰেলি চাব পাৰে যে ইণ্ডিয়াত বৰ্তমান যিটো ফিমেল লেবাৰ ফ'ৰ্চ আছে সেইটো বহুতে কম বেলেগ কাণ্ট্ৰিবিলাকৰ তুলনাত গতিকে ইয়াতে চবতকৈ সৰু 33 অপশ্যন বি আৰু এইটোৱে ৰাইট এনচাৰ হয় নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 61 হুইচ অফ দ্য ফলোয়িং কণ্ডাক্ট দ্য এনুৱেল ছাৰ্ভে অফ ইণ্ডাষ্ট্ৰি ASI এইটো কোনটো মিনিষ্ট্ৰি বা হেৰিয়ে কৰে ডিপাৰ্টমেণ্টে এইটো কৰে এইটো কণ্ডাক্ট কৰে সেইটো আমাক সুধিছে যিটো এনুৱেল ছাৰ্ভে অফ ইণ্ডাষ্ট্ৰি বুলি কওঁ আৰু 61ৰ ৰাইট এনচাৰ হ'ব এইটোৱে চেণ্ট্ৰেল ষ্টেটিষ্টিক্স অফিচ নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 62 হুইচ অফ দ্য ফলোয়িং ৱাজ দ্য ভেনু অফ 3rd UN ৱৰ্ল্ড কনফাৰেন্স অন ডিজাষ্টাৰ ৰিস্ক ৰিডাকশ্যন আৰু 62 ৰাইট এনচাৰ হ'ব আমাৰ এইটো অপশ্যন চি চেন্ডাই জাপান Next, as our question number 63, who is the head of the task force set up to define poverty and prepare a roadmap to alleviate it? Or 63 right option hobo Arvind Panagria. Next, as our question number 64, who among the following won the Tenzing Norgay National Adventure Award 2014-15? Or 64 right answer hobo who among the following won the Tenzing Norgay National Adventure Award 2014-15? Arunima Sinha, Satyendra Verma, Satish Chandra Sharma aru অপশ্যন ডি দিছে অল অফ দ্য এভভ আৰু এইটো ৰাইট অপশ্যন অল অফ দ্য এভৱে হ'ব আৰু এই ট্ৰিক্সটোৰ কথা মই ফ্ৰেণ্ডছ আপোনালোকৰ লগত আগেও ডিছকাছ কৰিছোঁ যে যেতিয়া অপশ্যনত অল অফ দ্য এভভ থাকে তেতিয়াহ'লে 60% কেছত আমাৰ অল অফ দ্য এভৱটো ৰাইট হয় গতিকে এইটো এটা ধুনীয়া ট্ৰিক্স আপোনালোকে যেতিয়া টোক্কা মাৰা কণ্ডিশ্যন মানে পৰিব কেতিয়াবা বা পৰে তেতিয়াহ'লে আপোনালোকে এই ট্ৰিক্সটো ব্যৱহাৰ কৰিব পাৰে নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 65 who among the 60 who become the first Indian to win ladies British amateur stroke play championship 2015 আৰু 65 right option হ'ব option A Aditi Ashok next আছে আমাৰ question number 66 as per recently released red list of IUCN which of the following species has been classified as an endangered animal আৰু 66 right option হ'ব option B Asiatic wild S IUCN which of the following to Asiatic wild ঠিক আছে next আছে আমাৰ question number 67 the government of India has recently launched a new health initiative Sehat what does Sehat stand for Sehat মানে কি কোনটো Sehat actually ইটো SEHAT ইটো কিহৰ এব্ৰিভিয়েচন হয় আমাক ইটো সুধিছে এইটো কি মানে কোনটো হেৰি লৈ ষ্টেণ্ড কৰে কোনটো নাম লৈ ইটো সুধিছে Sehat এটি কি হয় আৰু 67ৰ সেই হিচাপত ৰাইট এনসাৰ হ'ব আপোনাৰ এইটো অপশ্যন নম্বৰ ডি social endeavor for health and telemedicine next আছে আমাৰ question number 68 who has been appointed as a chairman of India's Oscar jury আমাৰ যেটো ইন্ডিয়াৰ পৰা মানে অস্কাৰৰ যিটো ফিল্ম মানে নমিনেট হৈ ইন্ডিয়াৰ পৰা তাৰ একচুয়ালি এটা জুৰি হেৰি হয় আৰু তাৰ মানে চেয়াৰম্যান কোন আছিল 2015 ত গতিকে 68ৰ ৰাইট অপশ্যন হ'ব এইটো who has been appointed as a chairman of India's Oscar jury আৰু 68ৰ ৰাইট অপশ্যন হ'ব এইটো আমোল পালেকাৰ Next আছে আমাৰ question number 69 ISRO has successfully launched communication GSAT 6 satellite by using which rocket vehicle recently মানে এটা 2015 ৰ কথা আছিল যেটো মানে GSAT satellite launch কৰিছিলে কোনখন ৰকেট ইউজ কৰিছিলে হেতু দিছে আৰু 69 ৰ ৰাইট অপশ্যন হ'ব এটো GSLV D6 Next আছে আমাৰ question number 70 recently CCO TVM and Parichalan initiative have been launched by এইটো মানে এই CCO TVM এইটো আৰু Parichalan যিবিলাক ইনিচিয়েটিভ লাইছিলে এইটো কোনে লঞ্চ কৰিছিলে কোন মিনিষ্ট্ৰি লঞ্চ কৰিছে আমাক এইটো সুধিছে আৰু সেই হিচাপত 70 ৰাইট এনসাৰ হ'ব A Indian Railways Next আছে আমাৰ question number 71 which African city will host the 2022 Commonwealth Games 2022 Commonwealth Games কোনখন African city host কৰিব আমাক এইটো সোধা হৈছে আৰু 71 ৰ ৰাইট অপশ্যন হ'ব অপশ্যন D Durban The Buki Babu Memorial Trophy is associated with which sport? Aru 72 right option hobo A. 72 right option hobo A cricket. Next ase 73 recently tropical storm Itau caused extensive and destructive flood in which of the following countries? Tropical storm Itau jitu mane storm hei tetia heri hoisile 2015 ত aisile to kunkhon actually country mane beshi heri korisile destroy কৰিছিলে বা বেছি ক্ষতি কৰিছিলে সেইখন দেশ কোনটো আমাক সেইটো সুধিছে আৰু গতিকে 73 ৰাইট এনসাৰ হ'ব বি জাপান নেক্সট আছে আমাৰ question number 74 which state government of India has rechristened its governance architecture as e-Pragati এইটো চাগে শুনিয়ে থাকে এই ৱৰ্ডটো যেটো মানে এইটো হেৰি কি আছিল
ইনিচিয়েটিভ বা হেৰি যি ই গভাৰ্ণমেণ্টছৰ হেৰি ওলাইছিলে গভাৰ্ণেন্সৰ পদ্ধতি যিটো ওলাইছে ই প্ৰগতি আৰু সেইটো কোনখন ষ্টেটে মানে প্ৰথম হেৰি কৰিছিলে এজ খ্ৰীষ্টান হিষ্ট্ৰী আৰু আৰ্কিটেক্সাৰ এইটো গতিকে 74ৰ ৰাইট অপশ্যন যিটো হ'ব সেইটো হ'ব আপোনাৰ ডি আন্ধ্ৰ প্ৰদেশ নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 75 যে হুইচ এমং দ্য ফলোয়িং ষ্টেট ইজ নট এমং দ্য ষ্টেট এফেক্টেড বাই লেফ্ট উইং এক্সট্ৰিমিজম LWE ইন ইণ্ডিয়া আৰু এইটো হৈছে question number A Rajasthan next আছে আমাৰ question number 76 the government of India's new initiative Kala Utsav promotes the art by আৰু 76 ৰ right option কোনটো হ'ব এইটো দিছে যে এইটো providing folk art performer a platform to showcase their talent নহয় providing financial support providing scholarship to nurturing and showcasing the artistic talent of এইটো 76 ৰ right option হ'ব option D nurturing and showcasing the artistic talent of school student কলা উৎসৱ এইটো মানে কয় যিটো আছিলে next asile question number 77 which state is to the north of Assam অসমৰ নৰ্থত কোনখন ষ্টেট আছে আমাক সেইটো সুধিছে আৰু এইটো আপোনালোকে চাই চাগে গমে পাইছে 77 ৰ ৰাইট অপশ্যন হ'ব অৰুণাচল প্ৰদেশ নৰ্থ ইষ্ট অসমৰ নৰ্থ ইষ্ট সাইডত মানে অৰুণাচল প্ৰদেশখন পোৱা যায় মেঘালয় এইটো নহয় এইটো সাউথত এইবোৰ বাকিবোৰ নহয় গতিকে নেক্সট আছে আমাৰ question number 78 which among the following first generation of computer had এই কোনকেইটাৰ ভিতৰত মানে কি ফাৰ্ষ্ট জেনেৰেশ্যন অফ কম্পিউটাৰ আছিলে যিটো মানে ফাৰ্ষ্ট জেনেৰেশ্যন কম্পিউটাৰ আছিলে এইটোত মানে ইয়াৰে কোন অপশ্যনৰ কোনটো আছিলে সেইটো আমাক সুধিছে 78 আৰু 78 ভেকিউম টিউবছ এণ্ড মেগনেটিক ড্ৰাম ইণ্টিগ্ৰেটেড চাৰ্কিটছ মেগনেটিক টেপ এণ্ড ট্ৰানজিষ্টাৰ অল অফ দ্য ইয়াতে হ'ব ৰাইট অপশ্যন নম্বৰ অপশ্যন নম্বৰ এ ভেকিউম টিউবছ এণ্ড মেগনেটিক ড্ৰাম নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 79 ৱেৰ ইজ ৰেম লোকেটেড আৰু এইটো আপোনালোকে চাগে জানে ৰেম ক'ত থাকে এইটো থাকে মাদাৰবোৰ্ড গতিকে অপশ্যন নম্বৰ 79ৰ কুৱেশ্যন নম্বৰ 79ৰ ৰাইট অপশ্যন হ'ব অপশ্যন চি মাদাৰবোৰ্ড নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 80 যে ইফ এ কম্পিউটাৰ হেজ মোৰ দেন ওৱান প্ৰচেছৰ দেন ইট ইজ ন'ন এজ যিটো মানে এইটো আপোনালোকে আগেও পাইছে এইটো কুৱেশ্যন খুবেই আহে গুৱাহাটী হাইকোৰ্টৰে মানে কি কম্পিউটাৰ এছিষ্টেণ্টৰ আগৰ পেপাৰ যিখন ছল্ভ কৰিছিলোঁ সেইখনত আমি এইটো পাইছোঁ যে এইটো এটাতকৈ বেছি প্ৰচেছৰ যেতিয়া থাকে কম্পিউটাৰ সেইটোক আমি কি বুলি কওঁ মাল্টি প্ৰচেছৰ আৰু ফ্ৰেণ্ডছ আপোনালোকে চাগে মানে এইটো কথা আপোনালোকে হেৰি কৰিব উপলব্ধি কৰিব যে এজন কম্পিটিটিভ হেৰিৰ কাৰণে কম্পিটিটিভ এক্সামৰ প্ৰিপেয়াৰ কৰি থকা এজন ষ্টুডেণ্ট বা এজন এছপাইৰেণ্টছৰ কাৰণে কুৱেশ্যন পেপাৰে বহুত মানে কি প্ৰায়ৰিটি বুলি মানে ক'ব লাগিব কুৱেশ্যন পেপাৰে গীতা কুৱেশ্যন পেপাৰে কুৰাণ এজন এক্সপিৰিয়েঞ্চৰ কাৰণে গতিকে আপোনালোকে যিমান পাৰে সিমান কুৱেশ্যন পেপাৰ মানে ছল্ভ কৰি যোৱাৰ চেষ্টা কৰিব কুৱেশ্যন পেপাৰৰ পৰা একচুৱেলি এনেকুৱা নহয় যে কি কুৱেশ্যন আহিছে যিটো মানে ডিপাৰ্টমেণ্টত বা যিটো হেৰিত কুৱেশ্যন মানে যিটো ডিপাৰ্টমেণ্টত বা গুৱাহাটী হাইকোৰ্টতে যেনে মানে যোনে যিটো পেনেলে কুৱেশ্যন কাটে এই আপোনালোকে এটা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চাব তেতিয়াহ'লে আপোনালোকে এইটো বস্তু ন'টিছ কৰিব পাৰিব যে এই এক্সামিনাৰবিলাকৰ মাইণ্ডছেট কেনেকুৱা সিহঁতে মানে কেনেকুৱা ধৰণৰ কুৱেশ্যন কভাৰ কৰে কি হেৰি কিমান টাফ লেভেল কিমান থাকে যে আৰু যিবোৰ অপশ্যন দিয়া থাকে OMRত মানে কি বহুত মানে এইটো বস্তু মেটাৰ কৰে যে অপশ্যনবিলাক সিহঁতে কেনেকুৱাকৈ দিয়ে বা কিমান মানে কি ৰিলেট কৰি দিব পাৰে দিয়ে সেইটো আপোনালোকে বুজি পাব আৰু তেনেকুৱা যদি আপোনালোকে মানে কি বিচাৰে গতিকে মই গুৱাহাটী হাইকোৰ্টৰে এইখন আমাৰ হ'ব মানে 8 নম্বৰ পেপাৰ গতিকে ইয়াৰে আগতো 7খন পেপাৰ ছল্ভ কৰা হৈছে আৰু মোৰ এইটো চেনেলতে আপোনালোকৰ এক্সামবিল এইটো চেনেলতে মানে কি ধুনীয়াকৈ প্লেলিষ্ট ছেকশ্যনত আপোনালোকে গোটেইকেইখন পেপাৰে মানে সজাই পেলাই মানে মই থৈ দিছোঁ তাত আপোনালোকে তাত পাব পাৰে গতিকে আপোনালোকে যিমান পাৰে সিমান ট্ৰাই কৰিব যিমান পাৰে সিমান এই পেপাৰকেইখন মানে কি কৰে ৰিভাইজ কৰিব যদিও মানে আগত ছল্ভ কৰিছে তেওঁটো ৰিভাইজ মাজে মাজে কৰি থাকিব তেতিয়াহ'লে যাতে আপোনালোকে পুৰা ফুল বেনিফিটেড হয় আৰু গতিকে ভিডিঅ'বোৰ যাতে লাইকো কৰে আপোনালোকে শ্বেয়াৰো কৰে গতিকে সেইটোৰ কাৰণে আৰু মই ট্ৰাই কৰিম যে যেতিয়ালৈ মানে আমাৰ এডমিট কাৰ্ড এনাউন্স হয় তাতে যাতে মই আৰু বেছিকৈ বেছি হাইকোৰ্টৰ কুৱেশ্যন পেপাৰ ছল্ভ কৰি আপোনালোকৰ আগত দিব পাৰোঁ গতিকে নেক্সট আমাৰ কুৱেশ্যন আছে 81 ইফ এ কম্পিউটাৰ প্ৰভাইডছ ডাটাবেছ ছাৰ্ভিচ টু আদাৰ দেন ইট উইল বি ন'ন এজ গতিকে 81ৰ ৰাইট এনচাৰ হ'ব যে এটা কম্পিউটাৰে যদি ডাটাবেছ ছাৰ্ভিচ প্ৰভাইড কৰে বেলেগক সেইটো কি হ'ব আৰু অপশ্যন চি ডাটাবেছ ছাৰ্ভাৰ নেক্সট আছে আমাৰ ফুল ফৰ্ম অফ URL এইটো আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনতে পাইছোঁ ইউনিফৰ্ম ৰিচোৰ্চ লোকেটৰ নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 83 ইন হুইচ অফ দ্য ফলোইং ফৰ্ম ডাটা ইজ ষ্ট'ৰ্ড ইন কম্পিউটাৰ আৰু 83 ৰাইট অপশ্যন হ'ব ডাটা কি এইটো বাইনাৰী এইটো আমি চেম কুৱেশ্যন আমি আগতে পাই আহিছোঁ গতিকে যেতিয়া আপোনালোকে কম্পিউটাৰ এছিষ্টেণ্ট বা যিয়ে নহওক এনেকুৱা ৰিলেটেড পেপাৰ আপোনালোকে প্ৰিভিয়াছ ইয়াৰ পেপাৰৰ পৰা বহুতখিনি হেল্প হ'ব কাৰণ যিখিনি কম্পিউটাৰ ছেকশ্যনৰে যিখিনি কুৱেশ্যন আহে একচুৱেলি ৰিপিট বহুত হয় এইবোৰ কুৱেশ্যন একচুৱেলি চেম কুৱেশ্যনে মানে ডিফাৰেণ্ট ৱেজত সোধে গতিকে আপোনালোকে যদি ভালকৈ কুৱেশ্যন পেপাৰবিলাক চায় তেতিয়াহ'লে আপোনালোকৰ চাগে 50% প্ৰব্লেম ইয়াতে ছল্ভ হৈ যাব গতিকে যিটো মানে কম্পিউটাৰৰ যিটো ছেকশ্যন থাকে সেইটো ছেকশ্যন আপোনালোকৰ কাৰণে খুবেই ইজি হ'ব তেনেকুৱা আপোনালোকে নিশ্চয় কৰিব আৰু যিটো মেথছৰ ছেকশ্যন কিছুমান বহুত ষ্টুডেণ্ট এনেকুৱা থাকে এক্সপিৰিয়েঞ্চ এনেকুৱা থাকে যে মেথছৰ সেইখিনি পাৰ্টছটো টান পায় কিন্তু মই ক'ব খোজোঁ যেতিয়া আপোনালোকে কুৱেশ্যন পেপাৰ ফ'ল' কৰিব তেতিয়াহ'লে মেথছ এনেকুৱা নহয় যে আপোনালোকে চব চাব লাগিব মেথছৰ কিছুমান জাষ্ট পাৰ্ট বা কিছুমান ধৰণৰ একে ধৰণৰে কুৱেশ্যন একচুৱেলি আহি থাকে আপোনালোকে যদি গোটেই লাষ্ট 6-7 ইয়াৰ্ছ বা 10 ইয়াৰ্ছ পেপাৰ আপোনালোকে যদি মিলাই চায় ছেম ধৰণৰে কুৱেশ্যন অহা হয় আপোনালোকে বহুতবিলাক টপিক নহয় জাষ্ট তাতে 3-4টা টপিক বা 5টা-6টা যদি টপিক আপোনালোকে পঢ়ে মেথছৰ ছেগমেণ্টটোৰ 70% অংক আপোনালোকে কৰিব পাৰিব গতিকে সেইটোৰ কাৰণে আমাক লাগে কুৱেশ্যন পেপাৰ গতিকে যিমান পাৰে সিমানখিনি ছল্ভ কৰিব আৰু যেনেকৈ মই আগেও কৈ আহিছোঁ নলেজৰ পৰা আপুনি হেৰি মানে কি আছিল এডুকেটেড হ'ব পাৰিব কিন্তু যেতিয়া আপোনালোকে কমন চেন্স বা প্ৰেজেন্স অফ মাইণ্ড ব্যৱহাৰ কৰিব তেতিয়াহে আপোনালোকে ইণ্টেলিজেণ্ট বা ব্ৰিলিয়েণ্ট হ'ব গতিকে আপোনালোকে যিমান পাৰে এইবোৰ বস্তুটো মানে কি মাথা লগাওক যে যিমানখিনি পাৰে এইবোৰ বস্তুটো ট্ৰিক্স লগাওক গতিকে আপোনালোকৰ যিমান পাৰে সিমান সহায় হয়
গতিকে আমি আগবাঢ়ো আহক নেক্সট কুৱেশ্যনটো লৈ 84 টেকনলজি ইউজ টু প্ৰভাইড ইণ্টাৰনেট বাই ট্ৰান্সমিটিং ডাটা অভাৰ ৱায়াৰ্ছ অফ টেলিফোন নেটৱৰ্ক ইজ আৰু 84ৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি DSL নেক্সট আছে কুৱেশ্যন নম্বৰ 85 হুইচ লেভেল লেংগুৱেজ ইজ এছেম্বলি লেংগুৱেজটো কি লেভেল লেংগুৱেজ হয় আৰু এইটোৰ অপশ্যন এইটো হ'ব অপশ্যন নম্বৰ চি ল' লেভেল প্ৰগ্ৰামিং লেংগুৱেজ এছেম্বলি লেংগুৱেজটো কি হয় একচুৱেলি ল' লেভেল প্ৰগ্ৰামিং লেংগুৱেজ হয় এতিয়া নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 86 ডকুমেণ্টছ মুভিজ ইমেজ এণ্ড ফটোগ্ৰাফ এটচেট্ৰা আৰু ষ্ট'ৰ এতে এইটো আপোনালোকে চাগে জানিছে এপ্লিকেশ্যন চাৰ্ভাৰ ৱেব চাৰ্ভাৰ প্ৰিণ্ট চাৰ্ভাৰ ফাইল চাৰ্ভাৰ এইবোৰ একচুৱেলি কি হয় ফাইল চাৰ্ভাৰ ষ্ট'ৰ হয় নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 87 হু ৱাজ দ্য ফাউণ্ডাৰ অফ ব্লুটুথৰ ফাউণ্ডাৰ কোন আছিলে সেইটো সুধিছে আৰু এইটো আপোনালোকে এৰিকছন মাৰ্টিন কুপাৰ ষ্টিভ জবছ আপেল এইবোৰ নহয় গতিকে এইটো হেৰি হ'ব এৰিকছন নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 88 হোৱাট ইজ লিনাক্স আৰু এইটো কুৱেশ্যনো আমাৰ ৰিপিট হৈছে এইটো কুৱেশ্যনো আগতে আহি গৈছে আমাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত আহি গৈছে আমি সলভ কৰোঁতে পাইছিলোঁ যে হোৱাট ইজ লিনাক্স কি হয় একচুৱেলি এটা লিনাক্স হয় অপাৰেটিং চিষ্টেম নেক্সট হুইচ এমং দ্য ফলোইং ইজ কমনলি ইউজ লেংগুৱেজ ইন কি আছিল এণ্ড্ৰইড এপ্লিকেশ্যন কমনলি ইউজ লেংগুৱেজ কোনটো হয় জাভা ঠিক আছে 89ৰ ৰাইট অপশ্যন হ'ব ডি নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 90 হুইচ ইজ দ্য ফুল ফৰ্ম অফ CMOS ৰ ফুল ফৰ্ম কি হয় আৰু CMOS ৰ ফুল ফৰ্ম এইটো অপশ্যন নম্বৰ বি কমপ্লিমেণ্টাৰী মেটেল অক্সাইড ছেমিকণ্ডাক্টৰ এটা নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 91 এন ইলেক্ট্ৰনিক পাথ ডেট চেণ্ড সিগনেল ফ্ৰম ওৱান পাৰ্ট অফ কম্পিউটাৰ টু এনাডাৰ ইলেক্ট্ৰনিক পাৰ্টটোক আমি কি বুলি ক'ম যি সিগনেল পঠাই এটা কম্পিউটাৰৰ পৰা আনটো মানে বেলেগ এটা কম্পিউটাৰলৈ সেইটোক আমি কি বুলি ক'ম সেইটোক আমি কি দিছে লজিক গেট মডেম এইটো অপশ্যন চি বাছ নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 92 যে IP এড্ৰেছ ভাৰ্জন 4 ইজ ইন হুইচ ফৰ্মেট আৰু এইটো হ'ব অপশ্যন ডি 32 বিটত মানে এইটো আছে IP এড্ৰেছ ভাৰ্জন 4 নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 93 which district was separated from Assam and given to Pakistan in 1947 আৰু এইটো খুব মানে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো কুৱেশ্যন একচুৱেলি ৰিপিট হৈ থাকে 93 গতিকে ৰাইট এনচাৰ হ'ব চিলহেট এখন মানে কি আছিলে ডিষ্ট্ৰিক্ট আছিলে য'ত প্ৰথমতে মানে কি ইণ্ডিয়াত আছিলে কিন্তু লাষ্টত মানে কি পাকিস্তানৰ হেৰি হৈ গ'ল পাকিস্তানক দি দিয়া গৈছিলে 1947 আৰু এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো মনত ৰাখিব চিলহেট এতিয়া নেক্সট আছে আমাৰ ইংলিছ ছেকশ্যন চেণ্টেন্স কাৰেকশ্যন দিছে গতিকে কি দিছে কুৱেশ্যন নম্বৰ 94 ইফ ইউ হেভ পাৱাৰ অফ মানি ইউ মিছ ইউজ এণ্ড ইফ ইউ ডোণ্ট হেভ ইট ইউ ইয়াৰ্ণ ফৰ ইট আৰু ইয়াতে চেণ্টেন্স কাৰেকশ্যন এইখিনি জেগাত ভুল এইটো আণ্ডাৰলাইন কৰা আছে আৰু ভুলটো কি সেইটো আমি ওলাব লাগে ইউ মিছ ইউজ এণ্ড ইফ ইউ ডোণ্ট হেভ ইট ইউ ইয়াৰ্ণ ফৰ ইট আৰু 94ৰ ৰাইট অপশ্যন হ'ব এইটো ইফ ইউ হেভ দ্য পাৱাৰ অফ মানি ইউ মিছ ইউজ ইটটো লাগিব ইয়াতে ইটটো দিয়া নাই এইটো দুটা এন দিছে আৰু মানে দুবাৰ মানে দুটাকৈ চেণ্টেন্স আছে ইয়াত মানে এনে হেৰি কৰি ৰাখিছে গতিকে তাতে ইট হ'ব এইটোত যদি ইফ ইউ ডোণ্ট হেভ ইট ইউ ইয়াৰ্ণ ফৰ ইট ইয়াতে ইট আছে গতিকে ইয়াতেও ইট লাগিব ইফ ইউ হেভ পাৱাৰ অৰ মানি ইউ মিছ ইউজ ইট এণ্ড ইফ ইউ ডোণ্ট হেভ ইট ইউ ইয়াৰ্ণ ফৰ ইট নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 95 উইথ দ্য নাম্বাৰ অফ ভেহিকেলছ অন দ্য ৰোড গোয়িং আপ ফাষ্ট দ্য ট্ৰাফিক ইন দ্য মেট্ৰ'জ হেভ বিকাম হেভি এণ্ড আনকণ্ট্ৰলেবল আৰু এইটো ৰাইট অপশ্যন হ'ব with the number of vehicles on the roads going up fast the traffic in the metro the traffic in the metros it to have a right option D has become heavy and uncontrollable next আছে আমাৰ question number 96 he has requested for an interview of the principal this morning interview of the principal নহয় interview আমি যেনেকৈ interview আছে আৰু actually কি হয় হেতু 96 ৰ right option হ'ব এটো and with the principal interview থাকিলে আমি interview আছে আৰু লগত আছে এনেকৈ হয়তো যে কাৰ লগত ইণ্টাৰভিউ কাৰ লগত ইণ্টাৰভিউ আছে গতিকে এইটো লগত হয় গতিকে উইথ দ্য প্ৰিন্সিপাল উইথ দ্য CEO এনেকুৱা বাই দ্য প্ৰিন্সিপাল নহয় অফ দ্য প্ৰিন্সিপাল ফ্ৰম দ্য প্ৰিন্সিপাল নহয় ইণ্টাৰভিউ সদায় কি হয় উইথ দ্য প্ৰিন্সিপাল হয় উইথ দ্য প্ৰিন্সিপাল বা উইথ হ'ব ইণ্টাৰভিউ কাৰ লগত থাকে কাৰ কাষত মানে কাৰ পৰা এইবোৰ নহয় আমি কওঁ নেকি অমুকৰ কাষত ইণ্টাৰভিউ আছে এনেকুৱা নহয় গতিকে আপোনালোকে যদি মানে ইংলিছ একচুৱেলি ইমান মোৰ মানে কি ষ্ট্ৰং হেৰি নহয় ছেগমেণ্ট নহয় ইংলিছৰ ছেগমেণ্টটো কিন্তু মানে মই কি কৰোঁ এইটো ট্ৰিক আপোনালোকে জাষ্ট অসমীয়াত কনভাৰ্ট কৰি মানে বস্তুটো অলপমান মানে লজিক মিলাব চাব তেতিয়া মিলি যাব এনেও যে কি আছিল হাইকোৰ্টত বেছি বহুত মানে টাফ লেভেলৰ ইংলিছ নাহে গতিকে আপোনালোকৰ অলপো যদি 50% যদি নলেজ আছে আপোনালোকে মানে কি 70 to 80% আপোনালোকে ক্ৰেক কৰিব পাৰিব কুৱেশ্যন আছে 97 ফাইণ্ডিং ফল্ট উইথ আদাৰ্ছ ইজ দ্য বিজনেছ অফ দ'জ হু আৰ নাথিং এলছ টু ডু মানে কি আছে ইয়াতে আমাক কি সুধিছে যে এই যিটো মানে এই বোল্ড লেটাৰত আছে এইটো ছেগমেণ্টত এই পাৰ্টটো ভুল আছে আৰু এইটো ঠাইত আমাৰ কি হ'ব যে ফাইণ্ডিং ফল্ট উইথ আদাৰ্ছ is the business of those who are nothing else to do মানে কি যোনে মানে বেলেগৰ বেছি ভুল বিচাৰি থাকে সিহঁত একচুৱেলি কোনবোৰ মানুহ হয় যাৰ কোনো কাম নাথাকে নে সিহঁতে নিজে কাম নাথাকে এনেকুৱা নহয় who are nothing else to সিহঁতৰ কাম নাথাকে সিহঁতৰ তাত কোনো কাম নাথাকে সিহঁতৰ কাম নাথাকে নহয় সিহঁতৰ তাত কোনো কাম নাথাকে গতিকে ইয়াতে কি হ'ব সিহঁতৰ তাত হ'লে ইয়াতে মানে বস্তু তেনেকৈ মিলাব পাৰি যে who are nothing else to do নহ'ব এইটো 97ৰ যিটো ৰাইট এনচাৰ হ'ব সেইটো হ'ব এইটো who have
সিহঁতৰ তাত কোনো কাম নাথাকে, হু হেভ নাথিং এলছ টু ডু। হু আৰ মানে কি সিহঁতৰে কাম নাথাকে, সিহঁতৰ কাম নাথাকে নহয়, সিহঁতৰ তাত বেলেগো কাম নাথাকে। চ' হু হেভ নাথিং এলছ টু ডু। নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 98, হল্ডিং দ্য ফেটেল টেলিগ্ৰাম ইন হাৰ ক্লোজ ফিচ, দ্য ডিষ্ট্ৰট মাদাৰ ফেল বেক অন, একচুৱেলি কি হ'ব লাগে ইয়াত, ফেল বেক অন দ্য কাউচ। হল্ডিং দ্য ফেটেল টেলিগ্ৰাম ইন হাৰ ক্লোজ ফিচ, দ্য ডিষ্ট্ৰট মাদাৰ ফেল বেক অন দ্য কাউচ। আৰু 98ৰ ৰাইট এনচাৰটো হ'ব এইটো ফেল অন। বেক বস্তুটো ইয়াতে নাহে, কাৰণ বেক মানে কোনটোত আহে, আগৰ পৰা কাউচত পৰি আছিল নেকি মাদাৰজন, তেতিয়া মানে কি হ'ব আৰু ফেল বেক মানে আৰু ঘূৰি পৰিলে, এনেকুৱাটো নহয় নহয়, এইটো বেক শব্দটো একচুৱেলি নাহে, গতিকে কি হ'ব ডাইৰেক্ট ফেল অন হ'ব, ফেল আউট উইথ নহয়, ফেল অন দ্য কাউচ। এইটো হ'ব যে মানে কি ফেটেল টেলিগ্ৰাম বা বেয়া যিহেতু খবৰটো বা বেয়া হেৰিটো পায়, কি হ'ল বেয়া মেছেজটো পাই মানে কি হাতৰ মুঠিতে সেই হেৰিটো লৈ টেলিগ্ৰামৰ হেৰিটো লৈ মাকজন কি হ'ল মানে পৰি গ'ল, কাউচত পৰি গ'ল, এনেকুৱা হ'ব। ফেল বেক নহয়, আগৰ পৰাতো পৰি থকা নাছিল যে আমি ফেল বেক বুলি ক'ম, গতিকে বেক নহয়, ইয়াতে ডাইৰেক্ট কি হ'ব ফেল অন দ্য কাউচ। গতিকে নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 99, আই ৱাজ ৱৰ্ন উইথ পেইন এণ্ড উইক ফ্ৰম দ্য ডেছ হাৰ্ডশ্বিপ হুইচ আই হেড আণ্ডাৰ গান। আৰু এইটো কি হ'ব ফ্ৰম দ্য কি, আই ৱাজ ৱৰ্ন উইথ পেইন এণ্ড উইক ফ্ৰম দ্য ডেছ হাৰ্ডশ্বিপ হুইচ আই হেড আণ্ডাৰ গান। এইটো কি প্ৰটেক্টেড লেন্থেড আৰু এইটো ষ্ট্ৰেচ প্ৰলং, এইটো হ'ব প্ৰলংড। এইটো এনচাৰ হ'ব অপশ্যন ডি প্ৰলং। নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 100, দ্য ষ্টেট অফ মাই ফাইনেন্সেছ ৱেৰ এলাৰ্মিং, চ' আই টুক আপ মাই কোৱাৰ্টাৰ্ছ ইন এ লেছ ডেছ এণ্ড লেছ এক্সপেঞ্চিভ ডমিচাইল। আৰু 100ৰ ৰাইট এনচাৰ এইটো হ'ব প্ৰিটেনচিয়াছ এন্থুচিয়াষ্টিক হেণ্ডচাম মেজাৰ হয়, এইটো pretentious domicile. The state of my finances were alarming, so I took up my quarters in a less pretentious and less expensive domicile. Next is our question number 101. He was about to speak dash when he seemed sacked again by some inward shock. Aru 101 right answer kuntu hobo option A, impetuously. He was about to speak impetuously when he seemed sacked again by some inward shock. Next আছে আমাৰ question number 102, the party he founded is on the dash of a political split. 102 right answer কোনটো, এইটো vicinity approximation ring verge, right option হ'ব verge. The party he founded is on the verge of a political split. Next আছে আমাৰ 103, war broke dash between them. War broke dash between them, আৰু এইটো কি হ'ব, war যেটা broke হয়, এইটো কি হ'ব broke up, away, out, in. এটা সদায় war যেটা broke হয় out হয়, এইটো actually out হেৰিটো লগোৱা হয়, war broke out between them এনেকুৱা। মানে এই ব্ৰোক বস্তুটো যেতিয়া আহে তাৰ লগত মানে বেছিভাগ হেৰি যিটো ৱৰ্ড লগোৱা হয় আউটে লগোৱা হয়, ব্ৰেক আউট, ব্ৰোক আউট, এনেকুৱা ব্ৰেক আউট অফ প্ৰিজন, হেৰি আউট মানে এনেকুৱা। ব্ৰোক যেতিয়া হয় সেইটো এতিয়া মানে ভাঙিলে কি হ'ব, আউটে হ'ব। মানে বস্তু এটা কি হয়, ভাঙিলে বস্তু এটাৰ মান কেতিয়া থাকে, তাক ভিতৰত ৰখাৰ কাৰণে বা সীমাত ৰখাৰ কাৰণে। বান যেতিয়া ভাঙিব বা বস্তু এটা যেতিয়া ভাঙিব তেতিয়া কি হয়, বস্তু আউটে হ'ব, আউট হৈ যায়। এই বস্তুত মানে এনেকুৱা টাইপৰ লজিক মানে কাম কৰে যে ৱাৰ ব্ৰোক আউট বিটুইন দেম, ব্ৰোক আছেতো, গতিকে বেছিভাগ ক্ষেত্ৰত আউটে হয় ব্ৰোকৰ লগত প্ৰিপজিশ্যন। নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 104, পেট্ৰন কি দিছে, এইটো নিয়াৰেষ্ট কানেক্ট মিনিং বা চিননিম বা নিয়াৰেষ্ট কানেক্ট মিনিং আমাক ওলাব দিছে। আৰু প্ৰথম ৱৰ্ডটো আছে আমাৰ পেট্ৰনেজ, আৰু পেট্ৰনেজৰ কি দিছে যে ডনেশ্যন, ছাপোৰ্ট, বেনিফিচিয়াৰী, ডিলিংছ। আৰু এইটো হ'ব পেট্ৰনেজ মানে কি হ'ব, ছাপোৰ্ট। পেট্ৰনেজ মানে কি ছাপোৰ্ট, ডনেশ্যন, বেনিফিচিয়াৰী, ডিলিংছ এইবোৰ নহয়, ছাপোৰ্ট হয়। নেক্সট দিছে আমাৰ 105, ৰেকুপাৰেট। আৰু 105ৰ কি দিছে, ৰিকেপচাৰ, ৰিক্লেইম, ৰিকভাৰ, ৰিগেইন। আৰু অপশ্যন চি ৰাইট এনচাৰ হ'ব ৰিকভাৰ। ৰেকুপাৰেট মানে কি হ'ব, ৰিকভাৰ। নেক্সট আছে 106, আৰু মই এইখিনিতে আপোনালোকক ক'ব খুজিছোঁ যিমানকেইখন আমাৰ কুৱেশ্যন পেপাৰ চল্ভ কৰা হৈছে এতিয়ালৈ, এইখনে এতিয়া 8খন হ'ব, তাৰে আপোনালোকে চিননিমছ এণ্টনিমছবোৰ যাতে মিছ নকৰে। কাৰণ মোৰ এটা এনেকুৱা বিশ্বাস আছে যে তাৰ পৰা যদি মানে 10টা চিননিম এণ্টনিম আহে তাৰ পৰা এটলিষ্ট 2টা বা 3টা ৰিপিট হ'ব যেন মোৰ লাগে, ৰিপিট হ'বই হ'ব। গতিকে আপোনালোকে বেলেগ বাৰু মই ইমান হেৰি কৰা নাই, আপোনালোকে লজিক বুজিব, হেৰি বুজিব, কিন্তু লজিক ৱাইজ গ'লেও কথা নাই, বা আপোনালোকে ডাইৰেক্ট যদি চেপ্টাৰ ৱাইজো পঢ়ি যায় সেইটো বোলে কথা নাই, কিন্তু এই চিননিমছ এণ্টনিমছ একচুৱেলি কিমান পঢ়িব, এইবোৰ এনেকুৱা বস্তু যে বহুত আছে পঢ়িব লগা, যে আপোনালোকে যদি ক্লিক কৰিব বিচাৰে 10ৰ ভিতৰত 10 পাম এনেকুৱা যদি কৰিব বিচাৰে, কমেও আপোনালোকে কি 500,000 চিননিমছ এণ্টনিমছ মনত ৰাখি যাব লাগিব। গতিকে কেতিয়াবা কি হয়, এইটোৰ কাৰণে কি হয়, যিটো মানে হেৰি আছে, মই আপোনালোকক এটা কথা ক'ব বিচাৰোঁ যে আগৰ এইখন গুৱাহাটী হাইকোৰ্টৰ যিমান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আপোনালোকে পাৰে চিননিমছ এণ্টনিমছ 5টা 10টা কিবা কৰি দিয়া থাকিব, আপোনালোকে সেইকেইটা চাবই চাব। প্লাছ এই মানে বেছিভাগ SSC যিবিলাক SSC আমাৰ যিটো পৰীক্ষা থাকে, SSCৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ চিননিমছ এণ্টনিমছটো চাই ল'ব, তেতিয়াহ'লে আপোনালোকে বহুতখিনি বেনিফিটেড হ'ব। গতিকে আমি আগবাঢ়ো এতিয়া নতুন আমাৰ আগৰ প্ৰশ্নটো লৈ, আৰু সেইটো আছে 106, লেজিটিমেট মানে কি, ভেলিড। অপশ্যন এইটোৱে ৰাইট হয়। লেজিটিমেট মানে কি, ভেলিড। ইলিচিট, আনলফুল, ডিষ্টিংগুইছ এইবিলাক একচুৱেলি এণ্টনিমছ বা হেৰি অপজিট ৱৰ্ড হয়, গতিকে লেজিটিমেটৰ ৰাইট অপশ্যন হ'ব ভেলিড। 107, পাৰ্চুৱেড, আৰু পাৰ্চুৱেডৰ ৰাইট এচিয়ৰ, অপিনিয়নেট, কনভিন্স, মটিভেট। পাৰ্চুৱেডৰ ৰাইট অপশ্যন হ'ব অপশ্যন চি, কনভিন্সড। নেক্সট আছে আমাৰ 108, ট্ৰান্সেণ্ড কৰা বুলি যিটো কয়, ট্ৰান্সেণ্ড মানে কি একচুৱেলি লোৱাৰ, ক্লাইম, এনাৰ্জাইজ, ক্ৰছ। অপশ্যন ডি। ট্ৰান্সেণ্ড কৰা মানে কি,
ক্ৰছ কৰা একচুৱেলি গতিকে 108 ৰ ৰাইট অপশ্যন হ'ব ডি নেক্সট আছে আমাৰ 109 কি দিছে ইন ইচ অফ দ্য ফলোইং সেন্টেন্স ওয়ান পার্ট ইজ রং ৰিড ইচ সেন্টেন্স টু ফাইন্ড হুইচ পার্ট অফ দ্য সেন্টেন্স ইজ ৰং আচ্ছা কোনটো সেন্টেন্স ৰং আছে সেন্টেন্স এটা একচুৱেলি আমাক কি কৰা আছে মানে স্প্লিট কৰি দিয়া আছে চাৰিটা স্প্লিটত এতিয়া সেই স্প্লিটৰ ভিতৰত কোনটো পাৰ্টছ ৰং আছে আমাক সেইটো ওলাব দিছে গতিকে অপশ্যন 1 টো আছে মেজিক ৰিয়েলিজম ইজ ওৱান অফ দ্য লেটেষ্ট এডিশ্যন টু গুড লিটাৰেচাৰ পাব্লিছড ইন ৰিচেণ্ট টাইমছ আৰু 109 ৰ ৰাইট অপশ্যন হ'ব কি আছে এডিশ্যন টু গুড লিটাৰেচাৰ is one of the latest edition to good literature published in recent time এইটোতে কিবা এটা ভুল আছে এক্স্যাক্টলি কি নাজানো মই বৰ্তমান মানে এইটো বস্তু মই ক'ব নোৱাৰিম এক্স্যাক্টলি কি 109 ৰ কিন্তু ভুল নিশ্চয় এইখিনিতে লাগি আছে মোক যে এডিশ্যন টু গুড লিটাৰেচাৰ one of the latest in addition ইয়াতে থাকে ইন হ'ব লাগিছিল in addition to good literature এনেকুৱা হ'ল মেজিক ৰিয়েলিজম is one of the latest in addition to good literature এনেকুৱা চাগে হ'ব লাগিছিল কিন্তু মই বাকি যিকিটা পাৰ্ট পাইছো আপোনালোকে এইটো ট্ৰিক্স ব্যৱহাৰ কৰিব পাৰে যে আপোনালোকে সাপোজ ৰাইট এনসাৰটো নাজানে যে কোনো ভুল আছে কিন্তু যিকিটা বাকিটা পাৰ্ট আছে হেকেটা যদি আপুনি গম পাইছে হেকেটা ৰাইট আছে কোনো ভুল নাই তাতে গতিকে তাৰে মানে যিটো তেনেকুৱা মানে অলপ মানে হেৰি ৰাখে সেইটোৱে ৰাইট এনসাৰ হয় মই মানে এইটো ট্ৰিক্স আপোনালোকে কেতিয়াবা লগাব পাৰে ইমাৰ্জেন্সি বা যিটো হেৰি কেছত এই যিটো মানে কি টুক্কা মাৰা কণ্ডিশ্যন আহে আৰু মই জানো এই তিনিটাত মোৰ হিচাপততো একো ভুল নাই এই তিনিটাত একো ভুল নাই কিন্তু এইটোত মই অলপমান খেলি মেলি পাই আছো চাগে মোৰ এটা অনুমান ইয়াতে ইন হ'ব লাগে ইন এডিশ্যন টু গুড লিটাৰেচাৰ হ'ব লাগিছিলে গতিকে এনিৱেজ next amar ase 110 question number 110 even though he found the subject rather interest Manoj could not manage good marks in the examination aru 110 or is right ki dise je even though he found the subject rather interest Manoj could not manage rather interest acha Manoj could not manage good marks in the examination even though he found the subject eto rather in the ei bostu molok kheli meli lagise rather interest Manoj could not gotike yare right answer sag etui hobo বাকিখিনি ঠিকে আছে এই ৰেডাৰ ইন্টাৰেষ্ট Manoj could not manage এইটোত মোৰ অলপ হেৰি আছে বি2 গতিকে ৰাইট আনসাৰ বি হ'ব লাগে নেক্সট আছে আমাৰ কোৱেশ্চন নম্বৰ 111 I now understand why Sanjay did not told me the reason why he was late I now understand why Sanjay did not told me I now understand why Sanjay did not told me the reason why he was late আৰু এইটো ৰাইট অপশ্যন হ'ব অপশ্যন বি did not told me আচ্ছা right option hobo lage etu b2 eta next ase amar 112 he got to the top and was very disappointed when he found that someone else has reached it first aru 112 etu hobo option d someone else has reached it first etu hezor sagat ei bostu mila nai gotike option hobo etu question number ki option number d he got to the top and was very disappointed when he found that someone else has reached it first গতিকে 112 ৰাইট অপশ্যন হ'ব দি নেক্সট আছে আমাৰ 113 our rich man to say the least did not advance the moral struggle of passive resistance as much the poor আৰু 113 ৰ ৰাইট আনসাৰ এইটোৱে হ'ব our rich man to say the least did not advance the moral struggle of passive resistance as much ইয়াতে চাগে আৰু এটা এজ লাগিছিল as much as the poor গতিকে ইয়াতে এইটো হ'ব ৰাইট অপশ্যন হ'ব ডি next ase amar 114 aru heitu hobo je we had swam across the river before the sun set aru 114 right option hobo je we had swam across the river before the sun set aru eitu right option hobo eitu phul ase we had swam across the river before the sun set yate had to hobo na lagisile we swam across the river before the sun set next amar next 15115 if you know that it is that you want out of life it is easy to find out what different kind of job offer this or to right option of C next is amar question number 116 in these days of inflation a 10 rupees note will not buy you even an ordinary meal aru etu right option hobo etu B a 10 rupees note will not buy you even an ordinary meal next asile yate mor jikini lage etu apostrophe s to sage hobo na lagisile 10 rupees no 10 rupee note hobo lagisile will not buy you even an ordinary meal next ase 117 unless I do not get some tea I shall not be able to do any mere work aru 117 or right option hobo etu 7 etu a unless to negative bujay tare logot aru ami do not logabo na lage এইটো টিক্স মনত ৰাখিব যেতিয়া আনলেছ বুলি ক'ব এইটো নট আৰু তাতে নাহে আৰু কাৰণ আনলেছটোৱে মানে এইটো কি নেগেটিভ বুজায় আনলেছ আই ডু গেট সাম টি এইটো হ'ব লাগিছিল যদিহে মই টি পাওঁ যদিহে মই চাহ পাওঁ আই শ্বেল নট বি আনলেছ আই গেট সাম টি আই শ্বেল নট বি এবল টু ডু এনি মিয়াৰ ৱৰ্ক যেতিয়ালৈ মানে কি মই চাহ নাপাওঁ
বা যেতিয়ালৈহে মই চাহ পাওঁ তেতিয়াহে মই মানে কি মিয়াৰ ৱৰ্ক মানে কৰিব নোৱাৰা হৈ থাকোঁ নোপোৱালৈকে গতিকে আনলেছ আই ডু নট গেট চামথিং ডু নট আনলেছৰ লগত এইটো জাষ্ট মনত ৰাখিলে হ'ল যে নট কেতিয়াও নহয় আনলেছ মানে নিগেটিভ বুজায় যে যেতিয়ালৈ মই চাহ নাপাওঁ তেতিয়ালৈ মই মানে কোনো মানে মিয়াৰ ৱৰ্ক কৰিব নোৱাৰা হৈ থাকোঁ আনলেছটো নিগেটিভ বুজাইছে এতিয়া নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 118 টু ডেছ টাইম প্লিজ গ' ডেছ এণ্ড ডেছ ফুড এণ্ড নট বাই বাছ এতিয়া ফুডৰ লগত আপোনালোকে গমে পাইছে চাগে সেইটোৰ লগতে অন হ'ব এইটো অন থকা দুটাই অপশ্যন আছে এইটো আৰু এইটো অপশ্যন চি আৰু অপশ্যন ডি এতিয়া এইটো অনে হ'ব যিহেতু ছেকেণ্ডটোত সেইটো আমি গম পাইছোঁ যে অপশ্যন চি বা অপশ্যন ডি হ'ব এতিয়া অপশ্যন চি কি আছে ইউটিলাইজ টাইম আৰু গেইন টাইম টু ইউটিলাইজ টাইম প্লিজ গ' অন ফুড এণ্ড নট বাই বাইছ আৰু টু গেইন টাইম এইটো গেইন নহয় গতিকে 118ৰ ৰাইট অপশ্যন চৰি এইটো ইউটিলাইজ নহয় এইটো গেইন টাইম টু গেইন টাইম প্লিজ গ' অন ফুড এণ্ড নট বাই বাছ এতিয়া অপশ্যন ডি ৰাইট অপশ্যন হ'ব এইটো 118ৰ ৰাইট অপশ্যন হ'ব অপশ্যন ডি টু গেইন টাইম প্লিজ গ' অন ফুড এণ্ড নট বাই বাছ চ' 118ৰ ৰাইট অপশ্যন হ'ব আমাৰ ডি এতিয়া নেক্সট আমাৰ কুৱেশ্যন আছে 119 Satish reminded him ডেছ his promise but he was quite indifferent to what Satish said এইটো ৰিমাইণ্ডেড যেতিয়া হয় অফ হয় সদায় অফ হ'ব ৰিমাইণ্ড মানে কি মনত পেলাই দিছে যে ৰিমাইণ্ডেড হিম ফৰ হিজ প্ৰমিছ নহয় অন হিজ প্ৰমিছ নহয় টু হিজ প্ৰমিছ নহয় অফ হিজ প্ৰমিছ ৰিমাইণ্ডেড হ'লে সদায় ৰিমাইণ্ডেড অফ হিম মানে কয় যে অমুকে মোক এই মানুহজনে মোক অমুকৰ মনত পেলাইছে ৰিমাইণ্ডেড দিছ মেন ৰিমাইণ্ডেড মি অফ হিম এনেকুৱা ৰিমাইণ্ডেড যেতিয়া হয় সেইটো ৰিমাইণ্ডেডৰ লগত হয় প্ৰিপজিশ্যন অফে ব্যৱহাৰ হয় গতিকে ইয়াতেও সেইটোৱে হৈছে যে 119ত কি হ'ব অফ হ'ব এইখিনিতে মই আপোনালোকক এটা কথা মানে হেৰি কৰিব বিচাৰিম ক'বলৈ বিচাৰিম মাইণ্ড কৰিবলৈ বিচাৰিম যে এই কেতিয়াবা এনেকুৱা ক্ষেত্ৰত যেতিয়া আপুনি ইংলিছ ছল্ভ কৰি থাকিব আপোনালোকে যদি অসমীয়াত যদি মানে বস্তুটো ট্ৰান্সলেট কৰিব পাৰে তেতিয়াহ'লে তাৰ পৰা বহুত মানে কি আপোনালোকে সহায় পাব যেনেকুৱা আমি ইয়াৰে যিটো 119 যিটো প্ৰিভিয়াছ কুৱেশ্যন পাইছিলোঁ তাতে কি আছিলে সেইটো কুৱেশ্যনৰ ৰিলেটেড মই ক'ম গডছ অফ গড মানে কি যে ভগৱানৰো ভগৱানৰ এইটো এটা আহে চাব ভগৱান নেক্সট আমি যদি কওঁ এই যেনেকুৱা আমি ফিল্মবোৰত দেখা পাওঁ মাৰ্ভেলছৰ ফিল্মবোৰত যে গড অফ থাণ্ডাৰ ধৰক আমি কি কওঁ গড অফ থাণ্ডাৰ মানে কি তাতে কি কয় তুফানৰ দেৱতা বা কি হয় থাণ্ডাৰৰ দেৱতা এটা এটা আহে থাণ্ডাৰৰ তুফানৰ আৰু যেনেকুৱা লোকে কয় গড অফ মিচিফ মানে যিটো মানে কি চাৰাৰাত বুলি কয় ছয়তানী বুলি কয় যে কি হ'ব চাৰাৰাতৰ বা ছয়তানীৰ দেৱতা এটা এটা থাকে ছয়তানীৰ দেৱতা ছয়তানীৰ এই সেনেকুৱা এতিয়া ৰিমাইণ্ডেড অফ মানে সেই মানুহজনৰ মই কি ক'ম মোক এই মানুহজনে কি আছিল কোহলিৰ মনত পেলাই এতিয়া কোহলিৰ বুলি ক'ম নে নক'ম তো সেইকাৰণে অফ হয় এইবোৰত কি গড অফ গড মানে কি এটা অফ মানে কি এইটো একচুৱেলি অৰে বুজায় অসমীয়া ভাষাত গড অফ গড মানে কি ভগৱানৰ ভগৱান তাৰপিছত গড অফ থাণ্ডাৰ মানে কি তুফানৰ দেৱতা তুফানৰ আৰু ইয়াতে এতিয়া মানে কি গড অফ মিচিফ মানে কি ছয়তানীৰ দেৱতা গতিকে গড অফ মিচিফ এনেকুৱা অফ গতিকে মোক কি কয় সেই মানুহজনৰ মনত পেলাই এই ৰটো জনৰ মানুহজনৰ লাষ্টত আৰ আহি যায় গতিকে কি হ'ব ৰিমাইণ্ডেড অফ মোক এইজন ছোৱালী দীপিকাৰ মনত পেলাই এইটো এটা দীপিকাৰ কথা মনত পেলাই দীপিকাৰ মনত পেলাই এতিয়া এটা আহি যায় কিনে গতিকে ৰিমাইণ্ডেড মি অফ দীপিকা reminded of this girl reminded me of Deepika এনেকুৱা তো অফ আৰু অৰ এই বস্তুটো অফ মানে এইটো আমি যিটো অৰ বুজাই এইটো কি হ'ল তেখেতৰ এইটো এই তেনেকুৱা যিটো আহে অসমীয়াত এই আৰু অফটো একচুৱেলি একে হয় গতিকে তেনেকুৱা আপোনালোকে ৰিলেট কৰি মানে বুজা মানে এইটো নিজাকৈ কি কৰিব পাৰে এনচাৰটো ওলাব পাৰে এতিয়া আমাৰ নেক্সট আমাৰ কুৱেশ্যন এটা 120 দিছ ইজ এ ডিষ্টাৰ্বিং ডেছ বিটুইন পলিটিক্স এণ্ড স্পৰ্টছ ইন ইণ্ডিয়া লিংক কানেকশ্যন নেক্সাছ ট্ৰেণ্ড আৰু এইটো ৰাইট অপশ্যন হ'ব নেক্সাছ দেয়াৰ ইজ এ ডিষ্টাৰ্বিং নেক্সাছ বিটুইন পলিটিক্স এণ্ড স্পৰ্টছ ইন ইণ্ডিয়া নেক্সট আছে আমাৰ 121 আৱাৰ ডেছ লিভড ইন কেভছ এণ্ড ইউজড ক্ৰুড ইমপ্লিমেণ্টছ আৰু এইটো কি হ'ব আপোনালোকে জানে যে যেতিয়া আমাৰ এই আদি মানৱবিলাকৰ বা আমাৰ যিবিলাক আদি মানৱৰ একচুৱেলি কি আমাৰ পূৰ্বজ হয় আমি সিহঁতৰ পৰা কি হৈছোঁ আমি মানে আমি সিহঁতৰ ফলোৱাৰ্ছ সিহঁতে আমাৰ কি আছিলে পূৰ্বজ আছিলে গতিকে কি হ'ব এনচিয়েঞ্চ নহয় এনচিয়েঞ্চ হ'লে আৰু বেলেগ হৈ যায় আগৰ হেৰি এনেকুৱা টাইপৰ হৈ যায় ইহঁতে কি আমাৰ এনচেষ্টৰ হয় গতিকে এনচেষ্টৰ এণ্টিচিডেণ্ট নহয় প্ৰিডিচেছৰ এইবোৰ নহয় গতিকে কি হ'ব আৱাৰ এনচেষ্টৰ লিভছ ইন কেভছ এণ্ড ইউজ ক্ৰুড ইমপ্লিমেণ্টছ আপোনালোকে যেতিয়া ছ'চিয়েল ষ্টাডিজ বা ছ'চিয়েল চায়েন্স পঢ়িব তাতে গম পাব যে যেতিয়া মানে আমাৰ আৰ্লি মেনবোৰৰ কথা আহে আগৰ আদি মানৱবোৰৰ কথা আহে তেতিয়া সিহঁতক এনচেষ্টৰ বুলিয়ে কি আখ্যা দিয়া হয় এনচেষ্টৰ বুলিয়ে কোৱা হয় গতিকে ইয়াতে এনচেষ্টৰ হ'ব নেক্সট আছে আমাৰ 122 যে two of the fugitive managed to remain free by adeptly avoiding the pursuit of the police. Adeptly avoiding the pursuit of the police. Next is number 123. Known as a devout and serious person, she also has a ডেছ চেন্স অফ এইটো আপোনালোকে জানে চেন্স অফ হিউমাৰ সদায় কি হয় গুড চেন্স অফ হিউমাৰ বুলি কয় এইটো এটা কমপ্লিমেণ্ট মানুহে দিয়ে যে তোমাৰ চেন্স অফ হিউমাৰ হয় কি গুড চি হেজ এ গুড চেন্স অফ হিউমাৰ হি হেজ এ গুড চেন্স অফ হিউমাৰ এইটো গুডে হয় বেটাৰ চেন্স অফ কুইক চেন্স অফ বিউটিফুল চেন্স অফ এইবোৰ আপোনালোকে ডে টু ডে লাইফত চাগেও কেতিয়াও নুশুনে আৰু শুনিলেও এইটো ভুলকৈ একচুৱেলি চেণ্টেন্স হ'ব গতিকে ইয়াতে সদায় কি হয় গুড চেন্স অফ হিউমাৰ বুলি কয় নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 124 সাৰ্ভাইভেল অফ মেনকাইণ্ড ইটছেল্ফ ইজ ডেঞ্জাৰ ডিউ টু প্ৰলিফাৰেশ্যন অফ এটমিক ৱেপনছ প্ৰলিফাৰেশ্যন এতিয়া আপোনালোকে যদি এইটো প্ৰলিফাৰেশ্যন অফ এটমিক ৱেপন এতিয়া আপোনালোকে চাগে যদি মনত কৰিছে
প্ৰলিফাৰেশ্যনৰ আমি যিটো চিননিমো এণ্টনিমো আমি প্ৰিভিয়াছ ইয়াৰ পেপাৰত কৰিছোঁ যে যদি আপোনালোকে এই প্ৰিভিয়াছ ইয়াৰ পেপাৰবোৰ চাইছে তেতিয়াহ'লে প্ৰলিফাৰেশ্যনৰ চিননিমছ আৰু এণ্টনিমছ দুইটাই মোক কমেণ্ট ছেকশ্যনত জনাওক তেতিয়া মই গম পাম আপোনালোকে কিমান ধুনীয়াকৈ ফ'ল' কৰি আহি আছে আৰু এইবোৰৰ পৰা মই যিটো আগতে আপোনালোকক এইখন পেপাৰৰ আগতে মই ক'লোঁ আপোনালোকক যে যদি আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন মানে এনেকৈ ফ'ল' কৰে আপোনালোকে মানে বহুতখিনি তাতে বেনিফিটেড হ'ব বহুত বস্তু একচুৱেলি তাৰ পৰাই ঘূৰাই পকাই আহি থাকে এনেকুৱা বেলেগ বেলেগ ৱেট মানে একে বস্তু বেলেগ বেলেগ ৱেট ধৰি থাকে গতিকে এই প্ৰলিফাৰেশ্যন এই ৱৰ্ডটো আমি প্ৰিভিয়াছ ইয়াৰ পেপাৰত কমেও 2-3 বাৰ পাইছোঁ চিননিমছতো পাইছোঁ এণ্টনিমছতো পাইছোঁ এইটো মানে মই মিনিং ইয়াতে নুবুজাওঁ নকওঁ আপোনালোকে এইটো মোক কমেণ্ট ছেকশ্যনত জনাওক প্ৰলিফাৰেশ্যনৰ চিননিমছ কি আৰু এণ্টনিমছ কি প্ৰিভিয়াছ ইয়াৰ পেপাৰতে এইটো কোৱা হৈছিলে নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 125 মাউণ্টিং আনএমপ্লয়মেণ্ট ইজ দ্য মষ্ট চিৰিয়াছ এণ্ড ডেছ প্ৰব্লেম ফেচ বাই ইণ্ডিয়া টুডে আৰু এইটো কি হ'ব WS প্ৰফাউণ্ড আনপপুলাৰ ইনট্ৰেক্টেবল এইটো অপশ্যন ডি Mounting unemployment is the most serious and intractable problem faced by India today. Next is our question number 126. His parents did not pay attention. His parents did not pay dash attention to his studies. আৰু এইটো আপোনালোকে গমে পাইছে এটেনশ্যন মানে কি পে এটেনশ্যন যেতিয়া মানে এটেনশ্যন কৰিব কি এটেনশ্যন ডিছৰিগাৰ্ড নেগলিজেঞ্চ ৰিমাৰ্কেবল প্ৰপাৰ ডিছৰিগাৰ্ড নেগলিজেঞ্চ এইবোৰ বেয়াই বস্তু এটেনশ্যন কেতিয়াও বেয়া কৰি দিব নিদিয়ে কোনোবাই যদি এটেনশ্যন বিচাৰে দিব দিয়ে বা এটেনশ্যনৰ কাৰণে মানে কি হেৰি কৰিছে খুজিছে বা হেৰি কৰে এইটো কোনো ডিছৰিগাৰ্ড বা নেগলিজেঞ্চ কোনে নোখোজে নহ'লে এটেনশ্যন দিয়াৰ হেৰিটোৱে কি থাকিল মিনিংটোৱে কি থাকিল ত' ইয়াতে অপশ্যন দুটাই হ'ব লাগে সেই হিচাপত ৰিমাৰ্কেবল আৰু প্ৰপাৰ আৰু আপোনালোকে ডে টু ডে লাইফত ইউজ কৰিয়ে থাকে 126ৰ ৰাইট অপশ্যন গতিকে এইটোৱে হ'ব ডি এটেনশ্যন কি কয় প্ৰপাৰ এটেনশ্যন স্কুলতো সোধে কোনোবাই স্কুল লাইফত আপোনালোকে গমে পাইছে যেতিয়া কোনোবাই টিচাৰে বুজাই থাকে কোনোবাই মানে কথা পাতি থাকে কি কয় যে পে প্ৰপাৰ এটেনশ্যন টু ক্লাছেছ গতিকে এটেনশ্যন সদায় প্ৰপাৰ দিব লাগে গতিকে প্ৰপাৰ এটেনশ্যন হয় Next is our question number 127. To explain his design to his visitor, the architect dash a simple plan on the blackboard. Aru কি আছিল to explain his design to his visitor, he মানে design to visitor বোৰক explain কৰি কি কৰিছে architect এটা simple plan blackboardত আঁকিছে মানে কি হেৰি কৰে blackboardত কি কৰে আঁকে গতিকে কি হ'ব কনষ্ট্ৰাক্ট সেইটো তোৰ কোনো বনাই দিয়া নাই blackboardত আমি প্লেনটো বনাব নোৱাৰো মেড মানে সেম কথা মানে গঠিত কৰিব নোৱাৰো বা বনাব নোৱাৰো আমি কি blackboardত যেতিয়া আমি কি কৰিম তো স্কেচ কৰিম blackboardতে হয় পেপাৰতে হয় আমি কি প্লেন এটা স্কেচ কৰিব পাৰো প্লেনটো আমি তাতে বনাই বা এক্সিকিউট কৰিব নোৱাৰো নহয় এক্সিকিউট আমি কৰিব লাগিব ৰিয়েল ফিল্ডত গতিকে এইটো কি হ'ব কনষ্ট্ৰাক্টেড মেড স্কেচ বিল ব্লেকবোৰ্ড যেহেতু আছে এইটো চবে আপোনালোকে চাই গম পাব লাগে যে স্কেচে হ'ব ব্লেকবোৰ্ডত কি কৰে ব্লেকবোৰ্ড পেপাৰ যি হয় তাতে আমি স্কেচ কৰিম প্লেনটো নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 128 হুইচ ৱাজ দ্য ফাৰ্ষ্ট মেটেল ইউজড বাই মেন আৰু 128ৰ ৰাইট অপশ্যন আপোনালোকে জানিছে কপাৰ 128ৰ ৰাইট অপশ্যন কি হ'ব কপাৰ কপাৰৰ পিছত আছে ফাৰ্ষ্ট মেটেল আছিলে কপাৰ তাৰপিছত আছিলে ব্ৰঞ্জ আৰু তাৰপিছত আহিলে আইৰণ গতিকে ফাৰ্ষ্ট মেটেল ইউজ বাই মেন কি হ'ব কপাৰ Next is our 129. The main channel of our knowledge, main channels of our knowledge about the Indus Valley civilization are. The main channel কি আপোনালোকে গমে পায় archaeological excavation. এইটো মানে মাটি মানে খান্দি archaeological হেৰি কাৰণে যিটো excavationৰ কাৰণে মাটি মানে খান্দা নিচিনা খান্দা হয় মাটিৰ তলত একচুৱেলি বস্তুবিলাক মানে খান্দি হেৰি কৰি বিচাৰে সেইটো archaeological excavationৰ পৰাই আমি Indus Valley civilizationৰ মেইন চেনেল হয় একচুৱেলি মেইন চেনেল মাটি খানি বহুত বস্তু তাত পোৱা হৈছে গতিকে এতিয়া তাৰে নেক্সট আছে আমাৰ 130 দ্য মেইন অকুপেশ্যন অফ দ্য পিপল অফ দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ৱাজ মেইন অকুপেশ্যন কি আছিলে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ সেইটো হ'ল এগ্ৰিকালচাৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন এই সভ্যতাটো প্ৰথম যিটো সভ্যতা আছিলে এইটো মানে খাছবাতে এইবোৰ খাছ কথাই এইবোৰ আছিলে সিহঁতে মানে কি এই এগ্ৰিকালচাৰৰ কাৰণে সিহঁতে মানে কি ইমান চিভিলাইজ হ'ব পাৰিছিলে সেই সময়ত কাৰণ প্ৰথমতে মানুহৰ কি আছিলে এইটো কেটেল ৰিয়াৰিং হাণ্টিং এইবোৰহে আছিলে এইবোৰত মানুহৰ মানে কি ইমান এফিচিয়েণ্ট নাছিলে ইমান এফিচিয়েণ্ট নাছিলে আৰু বহুত কষ্ট কৰিব লাগিছিলে মানুহে আৰু মানে কি ঠাই এটাত মানে কি থাকিব নোৱাৰিছিলে এতিয়া চাপ'জ মই যাই পেলাই এখন জংঘলত আমি কি কৰোঁ মানে কাটি দিওঁ বা তাতে যদি মই এটা ঘৰ বনাই দিওঁ তাতে কি হ'ব তাৰে যদি আশে পাশে কিছুমান জীৱ জন্তু থাকে কি হ'ব সেই মানুহজনৰ আৰু জীৱ জন্তুৰ মাজত ক্লেছ হ'ব তাৰপিছত কি হ'ব যোন উইনাৰ হয় যদি মানুহজন মৰি যায় কোনোবা বাঘ-চাগৰ হাতত তেতিয়াহ'লে কি হ'ব সেই জাগাখিনি ঠাইখিনি বাঘে তাতে দখল হেৰি কৰিব কিন্তু যদি মানে মানুহ এটা যেনেকৈ বহি যায় কি হয় ইণ্ডাষ্ট্ৰি হয় কোনোবা হেৰি হয় তেতিয়া কি হ'ব এই তাৰ ওচৰে পাজৰে যিখিনি মানে ৱাইল্ড লাইফ হেৰি থাকে এনিমেল থাকে সেইখিনি কি হয় ছাইড হৈ গুচি যায় বা সিহঁতে কি হয় সেই জাগাখিনিৰ পৰা আঁতৰ হৈ যায় নিজৰ ছাৰ্ভাইভেলৰ কাৰণে গতিকে মেইন চেলেঞ্জেছ এইকাৰণে আছিলে এই চিভিলাইজেশ্যনটো ইণ্ডাছ ভেলী চিভিলাইজেশ্যন যি হৈছিলে এইটো একচুৱেলি তেতিয়া পচিবল আছিল যেতিয়া মানুহে এগ্ৰিকালচাৰ হাতত ল'লে আৰু এইটো কেতিয়া ল'লে যেতিয়া মেটেলৰ ডিস্কভাৰী হ'ল আইৰণৰ ডিস্কভাৰী হ'ল কপাৰ ব্ৰঞ্জ আইৰণ এইবোৰক যেতিয়া ডিস্কভাৰী হ'ল তাৰপিছত কি ক'লে মানুহে এগ্ৰিকালচাৰটো হাতত ল'লে আৰু এগ্ৰিকালচাৰ যেতিয়া হাতত ল'লে তেতিয়া কি হ'ল মানুহ বহিব পাৰিলে এটা জেগাত যেনেকুৱা আমি এতিয়া মানে কি বস্তি বুলি ক'ম গাঁও বুলি ক'ম এইবোৰ কেতিয়া বহিব পাৰিব যদি আমি মানে কি হাণ্টিং বা কেটেল ৰেঞ্জত থাকিলেও আমি কেতিয়াও এনেকৈ চেটেল হ'ব নোৱাৰিলোঁ হয় কাৰণ কিয় যেতিয়া মই এটা জানুৱাৰ বিচাৰিব লাগিব মানুহে বস্তু এটাকে হাণ্ট কৰিব লাগিব তেতিয়া মই কেতিয়াও বহিব নোৱাৰোঁ কাৰণ মই সেই জানুৱাৰটো পিছে ঘূৰি ফুৰিব লাগিব মই এইখিনি জেগাত আজি ৰাতিটো এইখিনি জেগাত কথাইছোঁ ইয়াতে জানুৱাৰ নাই গতিকে মই দিনটো খাবৰ কাৰণে কি কৰিব লাগিব জানুৱাৰ বিচাৰি যাব লাগিব গতিকে তাতে মানে কি চেটেলমেণ্টৰ কথা অহা নাছিলে আৰু ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ মেইন হেৰি হৈছিলে এইটো যিটো মানে চিভিলাইজেশ্যন আছিলে এগ্ৰিকালচাৰৰ কাৰণে পচিবল হৈছিলে গতিকে নেক্সট আছিলে আমাৰ কুৱেশ্যন নম্বৰ 131 হুইচ অফ দ্য ফলোয়িং গিভছ দ্য কাৰেক্ট ক্ৰনলজিকেল অৰ্ডাৰ অফ দ্য ভেদাছ আৰু 131ৰ ৰাইট অপশ্যন কি হ'ব এইটো হ'ব আপোনাৰ কি দিছে ঋক সামা অথৰ্বা যজুৰ ঋকবেদা সামবেদা যজুৰ বেদা এইটো অপশ্যন ডি ঋকবেদা সামবেদা যজুৰ বেদা আৰু অথৰ্বা বেদা
গতিকে 131ৰ ৰাইট অপশ্যন হ'ব অপশ্যন বি। নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 132 হুইচ ইজ ন'ন এজ দ্য গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া, আৰু 132ৰ ৰাইট অপশ্যন হ'ব এইটো গ্ৰেণ্ড অল্ড মেন দাদাভাই নৰজী। এইটো আমি হেৰিত পাই থাকোঁ, আমাৰ ছ'চিয়েল চায়েন্সত এইটো আমি বহুতবাৰে পাইছোঁ, গ্ৰেণ্ড অল্ড মেন কাক কোৱা হয়, এইটো হয় 132 দাদাভাই নৰজী। নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 133 হু এমং দ্য ফলোইং ষ্টাৰ্টেড দ্য ফাৰ্ষ্ট নিউজ পেপাৰ ইন ইণ্ডিয়া। এইবোৰ একচুৱেলি মানে স্কুল লেভেলৰে সেইটো হয় কুৱেশ্যন হয়, স্কুল লেভেল ছ'চিয়েল চায়েন্সৰ। এইটো কি হ'ব অপশ্যন চি জেমছ এ হিকি। 133 ৰাইট অপশ্যন হ'ব অপশ্যন চি জেমছ এ হিকি। নেক্সট আছে আমাৰ 134 ইফ দেয়াৰ ইজ ন' ছান দ্য কালাৰ অফ দ্য স্কাই উড বি, কালাৰ অফ দ্য স্কাই কি হ'ব যদি ছানে নাথাকে, আৰু সেইটো হ'ব এইটো 134 ইফ দেয়াৰ ইজ ন' ছান দ্য কালাৰ অফ দ্য স্কাই উড বি। 134 এইটো আমি গমেই পাইছোঁ, যেতিয়া ছান নাথাকে মানে কি পোহৰ নাথাকে, আৰু পোহৰ নাথাকিলে স্কাইখনৰ কালাৰ কি হয় এইটো আপোনালোকে ৰাতি চালে গমেই পাব। ৰাতিটো আপোনালোকে স্কাইখন ব্লু দেখা নাপায়, ৰাতি কি দেখা পায় ব্লেক। আৰু এইটো এই যে প্ৰচেছটো আছে আপোনালোকে চায়েন্স যদি ভালকৈ পঢ়িছিলে গম পাব যে এই যিটো আমি ব্লু দেখা পাওঁ পোহৰৰ কাৰণে, যিটো আমি আকাশ একচুৱেলি আকাশ বোলাটো বস্তু নাই, কিন্তু স্পেচ আমাৰ মানে কি এটা প্ৰচেছ আছে যিটো কোৱা হয় স্কেটাৰিং অফ লাইট। সেই স্কেটাৰিং অফ লাইট প্ৰচেছটোৰ কাৰণে আকাশখনৰ কালাৰ ব্লু হৈ উঠে আমাৰ চকুৰ আগত, লাইটৰ স্কেটাৰিঙৰ কাৰণে। এইটো এটা প্ৰচেছ আছে, আপোনালোকে চায়েন্স যদি জানিব বিচাৰে চায়েন্স পঢ়িব, চায়েন্সৰ 7-8 কিতাপতে পাব এই প্ৰচেছটোৰ কথা। এই স্কেটাৰিং অফ লাইটৰ কাৰণে কি হয় একচুৱেলি আমি আকাশখন বা সেই স্পেচখিনিক আমি ব্লু হিচাপত দেখা পাওঁ, আৰু যেতিয়া ছান বা যেতিয়া লাইট নাথাকে আমি ৰাতি হ'লে এইটো কি দেখা পাম ব্লেক, চ' এইটো ব্লেক। নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 135 হুইচ অফ দ্য ফলোইং প্লেনেট ইজ ন'ন এজ মৰ্নিং ষ্টাৰ। মৰ্নিং ষ্টাৰ নে এইটো ষ্টাৰ হ'ব লাগিছিলে, যিয়ে নহওক মৰ্নিং ষ্টাৰ 135, আৰু 135ৰ ৰাইট অপশ্যন হ'ব ভেনাছ, মৰ্নিং ষ্টাৰ বুলি জনা হয়। নেক্সট আছে আমাৰ 136 দ্য লংগেষ্ট চাৰ্কল হুইচ কেন বি ড্ৰ অন দ্য আৰ্থছ ছাৰ্ফেচ পাছেছ থ্ৰু, আৰু সেইটো কি হ'ব ইকুৱেটৰ। লংগেষ্ট চাৰ্কল মানে একদম মানে মাজেৰে এটা মানে বল, আপোনালোকে এটা বল হেৰি কৰক, সেইটো লংগেষ্ট চাৰ্কল যিটো ড্ৰ কৰিব পাৰে সেইটো কোনটো একদম মাজৰখিনি, যিটো মানে কি ইকুৱেটৰ হয় মাজৰ সেইখিনিতে নহ'ব জানো। গতিকে এইটো লংগেষ্ট চাৰ্কল হ'লে আপুনি বল এটালৈ চাব পাৰে বা গ্লোবটোতে চাব পাৰে, লংগেষ্ট চাৰ্কল কি একদম মাজেৰে ড্ৰ কৰিব লাগিব, সেইটো হ'ব লংগেষ্ট চাৰ্কল। আৰু মাজেৰে যিডাল ৰেখা ড্ৰ কৰা হয়, যিটো চাৰ্কল ড্ৰ কৰা সেইটো আমি কি বুলি কওঁ আৰ্থত যে ইকুৱেটৰ হয় একচুৱেলি। নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 137 দ্য ষ্টেট অফ ইণ্ডিয়া হেভিং কমন বৰ্ডাৰ উইথ ম্যানমাৰ আৰ। ম্যানমাৰৰ লগত কমন বৰ্ডাৰ কাৰ থাকে, অসমতো নাথাকে, ম্যানমাৰৰ লগত অসমৰ একচুৱেলি কমন বৰ্ডাৰ নাথাকে। গতিকে 137ৰ অপশ্যনত এছামটো হ'ব নোৱাৰে, আছাম ক'ত আছে, এইটোত আছে আছাম নোৱাৰে, এইটোত আছে আছাম নোৱাৰে। গতিকে কি হ'ব মিজোৰাম মণিপুৰ আৰু এইটো অৰুণাচল কিন্তু লাগে আৰু নাগালেণ্ড, গতিকে এই অপশ্যন এইটো হ'ব 137ৰ ৰাইট অপশ্যন হ'ব অপশ্যন এ। নেক্সট কুৱেশ্যন আছে আমাৰ 138 হু এমং দ্য ফলোইং ইজ ন'ন এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। আৰু ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ফাদাৰ বুলি আমি কাক জানো, ডক্টৰ B.R. আম্বেদকাৰ। 138 ৰাইট অপশ্যন হ'ব এ। নেক্সট আছে আমাৰ 139 হু প্ৰপ'জ দ্য প্ৰিএম্বল বিফ'ৰ দ্য ড্ৰাফটিং কমিটি অফ দ্য কনষ্টিটিউশ্যন। ড্ৰাফটিং কমিটি যেতিয়া মানে ড্ৰাফটিং কমিটিয়ে প্ৰপ'জ হেৰি কৰাৰ আগত প্ৰিএম্বলৰ কথা ডিছকাছ কৰাৰ আগতে এজনে প্ৰিএম্বলৰ কথা প্ৰপ'জ কৰিছিলে, আৰু সেইজন প্ৰিএম্বলৰ কথা কৈছিলে, আৰু সেইজন কি আছিলে, কোন আছিলে, জৱাহৰলাল নেহৰু। 139ৰ ৰাইট অপশ্যন কি হ'ব এ। নেক্সট আছে আমাৰ 140 হু এডমিনিষ্টাৰ্ড দ্য অথ অফ অফিচ টু দ্য প্ৰেচিডেণ্ট। কোনে প্ৰেচিডেণ্টৰ পৰা কি হয় এই শপত গ্ৰহণ যিটো কওঁ এই অফিচ মানে তেওঁৰ পদৰ শপত গ্ৰহণ কোনটো কাৰ পৰা লয়, কোনে লয়, প্ৰেচিডেণ্টৰ পৰা, সেইটো আমাক সুধিছে। স্পীকাৰ, প্ৰাইম মিনিষ্টাৰ, ভাইচ প্ৰেচিডেণ্ট, চিফ জাষ্টিছ, আৰু এইটো 140 হ'ব এ। 140 কোন হ'ব, চিফ জাষ্টিছে লয়। নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 141 এন ইণ্ডিভিজুৱেল হু ইজ নট এ মেম্বাৰ অফ ইডাৰ হাউচ অফ পাৰ্লিয়ামেণ্ট কেন বি এপইণ্টেড এ মেম্বাৰ অফ দ্য কাউন্সিল অফ মিনিষ্টাৰ বাট হি হেজ টু বিকাম এ মেম্বাৰ অফ ইডাৰ হাউচ উইদিন এ পিৰিয়ড অফ, গতিকে 141ৰ ৰাইট হেৰি হ'ব কিমান 6 মান্থ। যোনে মানে মেম্বাৰ এন হু ইজ নট এ মেম্বাৰ অফ ইডাৰ হাউচ অফ দ্য পাৰ্লিয়ামেণ্ট কেন বি এ মেম্বাৰ অফ কাউন্সিল অৰ মিনিষ্টাৰ। মেম্বাৰ অফ কাউন্সিল বা মিনিষ্টাৰ হিচাপে এজন মানুহক ল'ব পাৰে, কি আছিল এপইণ্ট কৰিব পাৰে মেম্বাৰ অফ কাউন্সিল বা মিনিষ্টাৰ হিচাপে। কিন্তু সেই মানুহজন যদি দুটা হাউচ, আপাৰ হাউচ বা লোৱাৰ হাউচ ক'তো যদি পাৰ্লিয়ামেণ্টৰ দুটা হাউচতে যদি মেম্বাৰ নাথাকে সি ল'ব পাৰে কাউন্সিল অফ মিনিষ্টাৰ। কিন্তু তাতে এটা চৰ্ত কি থাকে যে 6 মাহৰ ভিতৰত সি কিন্তু যিকোনো এটা আপাৰ হাউচ বা লোৱাৰ হাউচৰ মেম্বাৰ হ'ব লাগিব 6 মাহৰ ভিতৰত। গতিকে এইটো কণ্ডিশ্যন, গতিকে সেইটোৱে সুধিছে আমাক, চ' 6 মান্থ। নেক্সট আছে 142 হুইচ অফ দ্য ফলোইং এপইণ্টমেণ্ট ইজ নট মেড বাই দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। মই যিটো কৈছিলোঁ একে কথাই সিহঁতে বেলেগ বেলেগ ৱেত সুধি থাকে। এপইণ্টমেণ্টটো কি হয়, কোনটোৰ এপইণ্টমেণ্ট মানে প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই ইয়াৰে আগত কি কৈছিলে যে শপত গ্ৰহণ বা হেৰি কাৰ কৰে, প্ৰেচিডেণ্টৰ ওচৰত কোনে কৰে, ইয়াতে কৈছে যে কোনে নকৰে, যে কাৰ এপইণ্টমেণ্টটো প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই একচুৱেলি এপইণ্ট নকৰে, সেইটো আমাক সুধিছে 142। আৰু 142 ৰাইট অপশ্যন কোন হ'ব, স্পীকাৰ অফ লোকসভা। চিফ জাষ্টিছ এইটো লয় এপইণ্টমেণ্ট, একচুৱেলি এপইণ্টমেণ্ট প্ৰেচিডেণ্টে দিয়া নিচিনাই হয় যিহেতু শপত গ্ৰহণ হেৰি কৰে। গতিকে আৰু প্ৰেচিডেণ্ট কি হয়, আৰ্মিৰ সুপ্ৰিম কমাণ্ডাৰ কাক কয়, প্ৰেচিডেণ্ট। গতিকে এয়াৰ ফ'ৰ্চ, আৰ্মি এইবোৰ একচুৱেলি হ'বই, গতিকে নহয় কাৰ এইটো স্পীকাৰ অফ লোকসভা। নেক্সট আছে আমাৰ 143 হু এমং দ্য ফলোয়িং লেড দ্য ফাউণ্ডেশ্যন অফ নিউক্লিয়াৰ চায়েন্স ইন দ্য কাণ্ট্ৰি। আৰু এইটো আপোনালোকে জানিবই কি হ'ব, হোমি জে ভাবা। নিউক্লিয়াৰ চায়েন্সৰ ফাউণ্ডেশ্যন কৰিছিলে ইণ্ডিয়া, ফাউণ্ডাৰ হয় একচুৱেলি ক'ব গ'লে যে হোমি জে ভাবা।
আৰু নেক্সট আছিলে আমাৰ 144 দ্য বেষ্ট কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি ইজ বেষ্ট কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি কি সেইটো আপোনালোকে জানিবই সল্ট ৱাটাৰ হয় গতিকে 144 ৰাইট অপশ্যন কি হ'ব সল্ট ৱাটাৰ একচুৱেলি আপোনালোকে এইটো ইয়াৰ পৰা আপোনালোকে এটা কথা বুজিব পাৰে যে ফিল্টাৰ্ড যিমানে পানী চাফা হ'ব পানীত আমি ইলেক্ট্ৰিচিটি কণ্ডাক্ট হয় বুলি জানো কিন্তু পানী যদি পুৰা 100% পিয়ৰ হয় তাত কিন্তু ইলেক্ট্ৰিচিটি কণ্ডাক্ট নহ'ব ইলেক্ট্ৰিচিটি কণ্ডাক্ট সেই পানী যে হয় যিটো মানে অলপ মানে কি থাকে তাত ইম্পিউৰিটিজ বা হেৰি থাকে আৰু সল্ট ইম্পিউৰিটিজ বা তাতে কি থাকে কিবা মানে এনেকুৱা টাইপৰ হেৰি থাকে বস্তু মিনাৰেলছ মেটেলছ কিবা নহয় কিবা থাকে সল্ট ৱাটাৰত কি থাকে সল্ট থাকিবই এইটোতো 100% পিয়ৰ নহয় এইটো সল্ট এটা মিনাৰেল তাতে পাবই তাতে কিন্তু কণ্ডাক্ট সেইকাৰণে কৰে একচুৱেলি গতিকে ইয়াৰ পৰা আপোনালোকে এটা কথা বুজিব যিটো পানী যেতিয়া 100% পিয়ৰ হ'ব তাতে কিন্তু ইলেক্ট্ৰিচিটি ইমান ভালকৈ কণ্ডাক্ট নকৰে গতিকে এটি কি হ'ব সল্ট ৱাটাৰ সেইকাৰণে ফিল্টাৰ্ড ৱৰ্ডবোৰ ইউজ কৰি আছে ফিল্টাৰ্ড হট ৱাটাৰ ফিল্টাৰ্ড ৱাটাৰ এট ৰুম টেম্পাৰেচাৰ ডিষ্টিল্ড ৱাটাৰ এনেকুৱা নহয় একচুৱেলি গতিকে নেক্সট আছে আমাৰ 145 which fall down faster in a vacuum a feather a wooden ball or a steel ball vacuum মানে কি vacuum মানে absence of air vacuum মানে কি একচুৱেলি vacuum মানে বহুত এই বস্তু বুজি নাপায় যে vacuum মানে একচুৱেলি হয় কি আপোনাৰ হাৱা যিটো আপুনি হাতখন যদি ঘূৰাই দিছে কি হাৱা আছে কিন্তু এটা যদি আপোনালোকে চাপোজ এনেকুৱা এটা ৰুম বনাই তাত হাৱা সোমাব নোৱাৰে মানে কি তাতে ভেকিউম এবচেঞ্চ অফ এনেকুৱা এবচেঞ্চ অফ লাইট মানে কি ডাৰ্কনেছ ঠিক এনেকৈ এবচেঞ্চ অফ এয়াৰ মানে কি তাত ভেকিউম য'ত এয়াৰ নাথাকে তাত ভেকিউম ক্ৰিয়েট হয় আৰু ভেকিউম এটাত এনেকুৱা ভেকিউম যদি আমি ক্ৰিয়েট কৰোঁ এটা স্পেচ বা এটা ৰুমত একদম মানে কি কোনে স্পীডত পৰিব তললৈ এ ফিডাৰ এ উডেন বল অৰ এ ষ্টিল বল আৰু 145 ৰাইট অপশ্যন হ'ব ডি যিটো মই আপোনালোকক আগেও কৈছোঁ যে সবতকৈ যিটো দীঘল লাইন দিয়া থাকে যিটো সবতকৈ লম্বা লাইন দিয়া থাকে সেইটো 70 to 80% ৰাইট হয় আৰু ইয়াতে এইটোৱে আৰু জানিবলগীয়া কথা এইটো যে অল উইল ফল ডাউন এট দ্য চেম স্পীড ইন এ ভেকিউম বিকজ দেয়াৰ উইল বি ন' এয়াৰ ৰেজিষ্টেণ্ট ভেকিউম মানে কি তাতে এয়াৰে নাই আৰু এয়াৰ য'ত থাকিব তাতে এয়াৰ ৰেজিষ্টেণ্ট ক'ৰ পৰা থাকিব আজি যদি এটা ফিডাৰ এটা বহুত লাহে পৰে কিয় পৰে কাৰণ এয়াৰটো কি ৰেজিষ্টেণ্ট হিচাপে কাম কৰে ফিডাৰটো ইমানে পাতল যে এয়াৰৰ যিটো হেৰি থাকে ডেনচিটি থাকে সেইটো হেৰিৰ তুলনাত বহুত কম ষ্টিল বল বা উডেন বলৰ তুলনাত বহুত কম এটা ফিডাৰৰ হেৰি কৰিব গ'লে গতিকে ফিডাৰটো কি লাহে লাহে পৰে উডেন বল ষ্টিল বল এইবোৰ মানে স্পীডত পৰিব কাৰণ কিয় সিহঁতে মানে বেছি থাকে সিহঁতৰ ডেনচিটি গতিকে এইটো কি কৰে ৰেজিষ্টেঞ্চ এয়াৰ ৰেজিষ্টেঞ্চ ইমান ভালকৈ ধৰি ৰাখিব নোৱাৰে গতিকে যেতিয়া এয়াৰ নাথাকিব এয়াৰ ৰেজিষ্টেঞ্চ নাথাকিব কি হ'ব সিহঁতে এটা হেৰিতে পৰিব অল উইল ফল এট দ্য চেম স্পীড ইন এ ভেকিউম বিকজ দেয়াৰ উইল বি ন' এয়াৰ ৰেজিষ্টেঞ্চ নেক্সট আছে আমাৰ 146 দ্য বুক Satanic Versus was written by আৰু এইটো কোন হ'ব এইটো ডি সলমান ৰাজদি নেক্সট আছে আমাৰ কোৱেশ্চন নম্বৰ 147 who among the following wrote the book Algebra of Infinite Justice আৰু 147 এইটো ৰাইট এনসাৰ হ'ব অৰুন্ধতী ৰয় নেক্সট আছে আমাৰ কোৱেশ্চন নম্বৰ 148 who is the first non-Indian to receive the Bharat Ratna আৰু 148 টো আপোনালোকে কি আছে ফাৰ্স্ট who is the first non-Indian to receive the Bharat Ratna আৰু 148 ৰ ৰাইট এনসাৰ হ'ব এইটো অপশ্যন সি খান আব্দুল গফৰ খান কি আছিল এজন ৰিভলিউচনাৰিষ্ট বা এজন ফ্ৰীডম ষ্ট্ৰাগলাৰ আছিলে খান আব্দুল গফৰ খান আৰু গতিকে ফাৰ্ষ্ট নন ইণ্ডিয়ান টু ৰিচিভ দ্য ভাৰত ৰত্ন কি হ'ব খান আব্দুল গফৰ খান নেক্সট হ'ব আমাৰ 149 ফাৰ্ষ্ট কিং অফ আহোম কিংডম এইটো আপোনালোকে জানে চাওলুং চুকাফা নেক্সট আছে আমাৰ লাষ্ট কুৱেশ্যন এইখন পেপাৰৰ 150 হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্টছ অফ আছাম হেজ বিন ডিক্লেয়াৰ্ড এজ দ্য ফাৰ্ষ্ট টবেকো ফ্ৰী ডিষ্ট্ৰিক্ট আৰু এইটো ৰাইট এনসাৰ হ'ব চি যোৰহাট ডিক্লেয়াৰ যে টবেকো ফ্ৰী ডিষ্ট্ৰিক্ট হিচাপে প্ৰথম ডিক্লেয়াৰ কৰা হৈছিলে ফলোইং ডিষ্ট্ৰিক্ট হেজ বিন ডিক্লেয়াৰ্ড এজ ফাৰ্ষ্ট টবেকো ফ্ৰী ডিষ্ট্ৰিক্ট আৰু সেইটো হৈছে কি যোৰহাট 150 ৰাইট এনসাৰ হ'ব চি ৰাইট অপশ্যন হ'ব চি গতিকে ফ্ৰেণ্ডছ এইখিনি আছিলে আমাৰ এইখন পেপাৰৰ কুৱেশ্যন পেপাৰ সলভ আশা কৰোঁ আপোনালোকে বুজি পাইছে আৰু কষ্ট কৰি যাওক আৰু মানে কি যিমান পাৰে আমাৰ আপোনালোকে চাগে অতি সোনকালে দেখাই পাব এইটো গুৱাহাটী হাইকোৰ্টৰ দুটা তিনিটা ৰিক্ৰুটমেণ্ট ওলাইছিলে তাৰে চাগে এটা দুটা ৰিক্ৰুটমেণ্টৰ মানে খবৰ আপোনালোকে ডিচেম্বৰত পাই যাব যে কেতিয়া হয় হয়তো ডিচেম্বৰৰ লাষ্টত নহয়তো জানুৱাৰী ফাৰ্ষ্টত এনেকুৱা টাইপত চাগে হ'ব লাগে মোৰ হিচাপত গতিকে কষ্ট কৰি যাওক আৰু ভিডিঅ'টো যাতে লাইক কৰে আপোনালোকে শ্বেয়াৰ কৰে আৰু মই যিটো আপোনাৰ ইয়াৰে যিটো আগৰ মানে কুৱেশ্যনত মই কমেণ্ট কৰিব দিছিলোঁ চিননিম এণ্টনিম প্ৰলিফাৰেশ্যনৰ সেইটো যাতে আপোনালোকে কমেণ্ট কৰে আৰু মানে কি আছিলে অতি সোনকালে আমি এক্সাম দেখিবলৈ পাম গুৱাহাটী হাইকোৰ্টৰ গতিকে এনে কষ্ট কৰি থাকিব আৰু কিবা যদি মানে তেনেকুৱা জানিবলগীয়া কথা থাকে আমাৰ কমিউনিটিত বা আমাৰ এই চেনেলৰ মেম্বাৰবোৰৰ সেইটো আপোনালোকে কমেণ্ট ছেকশ্যনত যাতে জনায় গতিকে থেংক ইউ হেভ এ নাইচ ডে